Hello aspirants, welcome to Smart Preps. আজি আমি ডিসকাস কৰিবলৈ আহিছো উইকলি কারেন্ট এফেয়ার্স ঠিক আছে যাৰ নাম হৈছে দৃষ্টিপথ অসমৰ পৰা ৰাষ্ট্ৰলৈ আজি আমি ডিসকাস কৰিম 27 জুলাইৰ পৰা 2 আগষ্টৰ যিবোৰ কারেন্ট হ্যাপেনিংস যিবোৰ কারেন্ট নিউজ সেইবোৰ আমি ডিসকাস কৰিম ঠিক আছে These are the topics for this week. We are going to discuss all the topics, okay? First topic is PM Modi's Tamil Nadu visit. PM Modi's Tamil Nadu visit and Chola Democratic Legacy. ঠিক আছে আপোনালোকে গম পায় আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সদ্যহতে তামিলনাডু ভিজিট কৰিছিল ঠিক আছে তামিলনাডু ভিজিটত তেওঁৰ কিছুমান হাইলাইটস আমি চাওঁ ঠিক আছে হাইলাইটসবোৰ হ'ল যে PM Modi visited বৃহদেশ্বৰ টেম্পল যেটো ইউনেস্কো ওয়ার্ল্ড হেরিটেজ সাইট হয় ঠিক আছে এই টেম্পলটোকে ৰাজেশ্বৰ টেম্পল বুলিও কোৱা হয় ঠিক আছে তাৰ পাছত সেলিব্রেটেড তেও তাত ফেস্টিভেল এটাত পাৰ্টিসিপেট কৰিছিল আদি তিৰুৱত্তিৰা ফেস্টিভেল আদি তিৰুৱত্তিৰাই ফেস্টিভেলত তেও পাৰ্টিসিপেট কৰিছিল এই ফেস্টিভেলটো হয় ৰাজেন্দ্ৰ চোলা ওয়ানৰ বার্থ অ্যানিভার্সারি ঠিক আছে ইট ইজ দ্য বার্থ অ্যানিভার্সারি অফ রাজেন্দ্র চোলাওয়ান ঠিক আছে আমি পাইছিলো রাজে চোলাওয়ান রাজেন্দ্র চোলাওয়ান ঠিক আছে এওর টাইমতে আমি গঙ্গাইকোন্ডা চোলাপুরম এটা নিউ সিটি স্টাবলিশ করা হয়েছিল তাতে বৃহদেশ্বর টেম্পল বা রাজেশ্বর টেম্পল কনস্ট্রাক্ট করা হয়েছিল ঠিক আছে নেক্সট রিলিজ এ কমেমোরেটিভ কয়েন ফর দ্য রাজেন্দ্র চোলার স্মরণ কৰি এটা কইন রিলিজ কৰা হ'ল ঠিক আছে ৰাজেন্দ্ৰ চোলাৰ ওয়ানৰ স্মৃতিত এটা কইন রিলিজ কৰা হয় ঠিক আছে তাৰ পৰা এন্ড প্ৰেইজ চোলা ডাইনেষ্টিক ডেমোক্ৰেটিক এন্ড কালচাৰেল হেৰিটেজ PM মোদীয়ে নিজৰ ভাষণত চোলা ডাইনেষ্টিৰ যেটো ডেমোক্ৰেটিক সিস্টেম আছিল ইলেকশন সিস্টেম আছিল ডেমোক্ৰেটিক এডমিনিষ্ট্ৰেশন সিস্টেম আছিল তেওঁলোকৰ যেটো কালচাৰেল সিস্টেম আছিল হেইটোৰ বিষয়ে প্ৰেইজ কৰি কয় ঠিক আছে প্ৰশংসা কৰি কয় যে আমাৰ পুৰণি ইতিহাসত এনেকুৱা ডাইনেষ্টিবোৰ আছে যিবোৰ আমাৰ আজিও ডেমোক্ৰেটিকৰ প্ৰতীক যেটো ভাৰতবৰ্ষ সেই ডেমোক্ৰেসিটো এতিয়াৰ নহয় সেই তাহানিৰে বুলি ঠিক আছে আহক আমি চাওঁ কেনেকুৱা আছিল চোলা ডেমোক্ৰেটিক সিস্টেমটো সো চোলা ডেমোক্ৰেটিক ট্ৰেডিশন বিফোৰ দ্য মেগনা কাৰ্টা ক'ত হৈছিল ব্ৰিটেইনত ক'ত কেতিয়া হৈছিল 1215 ঠিক আছে এৰিত কিন্তু এই চোলা ডাইনেষ্টি যেটো এই চোলাসকলৰ কথা কোৱা হৈছে চোলাসকল একচুয়ালি ইম্পেৰিয়েল চোলাৰ কথা কোৱা হৈছে যাৰ ৰেইন আছিল 850 AD ৰ পৰা 1200 লৈকে মানে 9th century to 13th century ওকে তো তেওঁলোকৰ লোকেল সেলফ গভৰ্নমেন্টটো আমি চাওঁ তেওঁলোক আছিল ভিলেজ মেনেজ বাই দ্য সভা এডমিনিষ্ট্ৰেটিভ বডি আছিল এডমিনিষ্ট্ৰেটিভ এসেম্বলি আছিল which are headed by the brahmins sabha headed by the brahmins and urs are the headed by non brahmins assembly okay sabha is the brahmin assembly and urs are the non brahmin assembly এই সভা বা উৰৰ ফাংশন কি আছিল তেওঁলোকে ইৰিগেশন ওয়ার্ক চাইছিল তেওঁলোকে পাবলিক ওয়ার্ক চাইছিল তেওঁলোকে ৰেভিনিউ ওয়ার্ক চাইছিল ঠিক আছে আৰু এই সভা বা উৰৰ যিবোৰ মেম্বাৰ সেই মেম্বাৰক কেনেকৈ ইলেক্ট কৰা হৈছিল এইটো কদবুলাই সিস্টেমৰ দ্বাৰা সেই মেম্বাৰবোৰক ইলেক্ট কৰা হৈছিল ঠিক আছে এই কদবুলাই সিস্টেমটো কি হয় কদবুলাই সিস্টেম হৈছে ব্যালট পোর্ট ভোটিং যেনেকৈ আমি পঞ্চায়ত ইলেকশনত কি কৰো ব্যালট পেপাৰ ফোল্ড কৰি আমি এই বক্সটোত ঢালি দি দিওঁ আমি ইলেক্ট কৰো ন তেনেকৈ আমাৰ ৰিপ্ৰেজেন্টেটিভবোৰক তেনেকৈ চোলা সিস্টেমতো এটা সিস্টেম চলিছিল তাক কৈছিল কদবুলাই সিস্টেম এইটো হৈছিল ব্যালট পোর্ট ভোটিং সিস্টেম য'ত এটা পাম লিফক ফোল্ড কৰি নাম লিখি ইলিজিবল ক্যান্ডিডেটৰ নাম লিখি পাম লিফত ফোল্ড কৰি ভৰাই দিয়া হৈছিল এটা পোৰ্টত আৰু তাক পাব্লিকলি ড্ৰ কৰা হৈছিল পাব্লিকলি লটাৰী সিস্টেম যেটো কয় তেনেকৈ উঠাই দিয়া হৈছিল ঠিক আছে আৰু তেওঁৰ নামটো গোটেই পাব্লিকলি প্ৰস্তুত কৰা হৈছিল যে তেওঁ মেম্বাৰ হ'ব উৰবা
সাভাৰ ঠিক আছে এই কথা আমি কেনেকৈ জানিব পাৰিলো এই কথা আমি উত্তৰ মেৰু ইনস্ক্ৰিপশ্যনৰ পৰা জানিব পাৰিলো ক'ৰ পৰা জানিব পাৰিলো উত্তৰ মেৰু ইনস্ক্ৰিপশ্যনৰ পৰা ঠিক আছে কিন্তু এনে এটা মানুহক এলিজিবল বুলি ভাবা হয়নে নহয় তেওঁ এজন উৰ বা সভাৰ মেম্বাৰ হ'বলৈ কিছুমান ষ্ট্ৰিক্ট ক্ৰাইটেৰিয়া আছিলে এই ষ্ট্ৰিক্ট ক্ৰাইটেৰিয়াবোৰ মানিলেহে সেই মেম্বাৰজন বা সেই ব্যক্তিজন উৰ বা সভাৰ মেম্বাৰ হ'ব পাৰিব তাৰে ভিতৰত কিছুমান ক্ৰাইটেৰিয়া চাওক ঠিক আছে তেওঁৰ এজ কি হ'ব লাগিব 35 to 70 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব 35 to 70 ইয়াৰ্ছ হ'ব লাগিব ঠিক আছে ওন টেক্স পেইং ল্যান্ড হ'ব লাগিব নিজৰ খাজানা দিয়া ভূমি হ'ব লাগিব ঠিক আছে খাজানা পে কৰা ভূমি হ'ব লাগিব ঠিক আছে তেওঁক নলেজ অফ বেদাস এণ্ড এডমিনিষ্ট্ৰেটিভ ৱৰ্ক বেদ পাঠী হ'ব লাগিব অৰ্থাৎ বেদৰ বিষয়ে সম্পূৰ্ণ জ্ঞান থকা ব্যক্তি হ'ব লাগিব এডমিনিষ্ট্ৰেটিভ ৱৰ্ক কনষ্ট্ৰাক্টেড ৱৰ্কৰ বিষয়ে যিবোৰ এডমিনিষ্ট্ৰেটিভ ডিউটিজ এডমিনিষ্ট্ৰেটিভ ৱৰ্কছ সকলোবোৰৰ জ্ঞান থকা ব্যক্তি নিপুণ ব্যক্তি হ'ব লাগিব ঠিক আছে নেক্সট হেভ ন' ক্ৰিমিনেল ৰেকৰ্ড ঠিক আছে ক্ৰিমিনেল ৰেকৰ্ড থাকিব নালাগিব ঠিক আছে ক্ৰিমিনেল হ'ব নালাগিব ব্যক্তিজন যদি ক্ৰিমিনেল হয় এই ক্ৰাইটেৰিয়াৰ পৰা এক্সক্লুড হৈ যাব সাচ আমি এতিয়া যেনেকৈ MP MLAৰ কিছুমান ইলেকশ্যন কণ্টেষ্ট কৰিবলৈ ক্ৰাইটেৰিয়া থাকে নহয় তেনেকৈ এইটো ক্ৰাইটেৰিয়া আছিলে সভা বা উৰ মেম্বাৰশ্বিপ পাবলৈ ঠিক আছে নেক্সট কি আছিলে এভইড এলকহল এণ্ড এথিকেল কণ্ডাক্ট এলকহল কনজিউম কৰা ব্যক্তি হ'ব নালাগিব এভইড কৰি চলিব লাগিব সেই ব্যক্তিজনে এলকহলক আৰু আনএথিকেল ৱৰ্ক যিবোৰ এথিকেল ৱৰ্ক নহয় সামাজিক যিবোৰ ন্যায়ৰ ভিতৰত নপৰে সমাজৰ পৰা বহিষ্কৃত যিবোৰ কামবোৰ সেই কামবোৰৰ লগত সংগতি থাকিব নালাগিব ঠিক আছে এইবোৰ ক্ৰাইটেৰিয়া ফুলফিল কৰিলেহে সেই এজন ব্যক্তি উৰ বা সভাৰ মেম্বাৰ হ'ব পাৰে চ' চাওক এই গোটেই ডেম'ক্ৰেটিক ছিষ্টেমটো PM মোদীয়ে প্ৰেইজ কৰি কৈছে ঠিক আছে এই যিটো ছিষ্টেমৰ সমৰ্থন কৰি কৈছে যে আমাৰ ভাৰতবৰ্ষৰ যিটো স্বাধীনতা ডেম'ক্ৰেচি এই ডেম'ক্ৰেটিক ছিষ্টেমটো আজি বৰ্তি থকা নাই ৱৰ্ল্ডছ ওল্ডেষ্ট ডেম'ক্ৰেচি হয় আমি এই কথাটো তেওঁক সোঁৱৰাই দিছে আহক ইয়াৰ বেচিছত আমি এটা প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ আমি এটা প্ৰেক্টিছ কুৱেশ্যন সলভ কৰিম ঠিক আছে This is your practice question. Which of the following statement about the Kodavolai system under the Chola Empire is correct? ठीक है, this is your answer. All the options. Okay. So choose the correct answer. If you want to answer it, skip the video, pause the video. Okay. At first, and then write an answer on your note. Okay. Then apuni video to sabo. Je apunar answer to correct hoise na nai. Okay. So it is answer answer কি আছে it was the hereditary system of village administration হবই নোৱাৰে ঠিক আছে electorate system আছিলে it used public voting through the hand raising selection process to নাছিলে এইটো election process আছে হাত উঠাই ভোট দিয়া নাছিলে officials were chosen through the draw of lots from the eligible candidate or lots or পৰা এটা draw কৰি lottery systemত candidate select কৰা হৈছিলে yes this is the right answer okay so this is the right answer okay only members of king court could participate a2 wrong answer so right answer amar a2 c okay option c is the right answer this is option c next topic come to next topic asile glacial lake and glacial lake outburst floods glacial lakes কি হয় glacial lakes যেতিয়া outburst হৈ যায় তো গোটেই বানপানী কেনেকৈ আহি যায় সেইটোৰ বিষয়ে আৰ্টিকেলত কোৱা হৈছে so what is glacial lake at first see a glacial lake is a body of water formed from a glacier usually found at the base মানে center okay তলত ট্ৰাই ৰিজনটোত এটা পাহাৰত আপোনাৰ গ্লেচিয়াৰ লেক চাইছেনে গোটেই এইটো হিমবাৰে গোটেই আৱৰি ধৰে ঠিক আছে বৰফেৰে গোটেই বৰফাবৃত এখন পাহাৰ তাক গ্লেচিয়াৰ বুলি কোৱা হয় ঠিক আছে এই গ্লেচিয়াৰটো যেতিয়া বৰফবোৰ গলি গলি তললৈ জমা হৈ যায় ন এটা পুখুৰীৰ নিচিনা লেকৰ সৃষ্টি কৰে ঠিক আছে লেক মানে কি বৰফ গলি গলি তাৰ পৰা পানী আহিলে পানীৰ সৃষ্টি হ'ল এই পানীবোৰ গৈ য'ত জমা হৈ যায় ন সেইটোৱেইতো গ্লেচিয়াৰ লেক ওকে কনচেপ্ট ক্লিয়াৰ হ'ল নেক্সট classified into two types glacial lakes bur two types or thake eta hoise ice contact lakes ki hoise ice contact lakes khobta tu dhoribo ice contact lakes mane ice or logot contact to thake hebur lakes uporor pora jetia himbar golon
আৰম্ভ হয় ন, বিগলন আৰম্ভ হয়, সেই হিমবাহবোৰ গলি গলি গৈ তলত এই যিটো বেছ থাকে তাত কি কৰে আপোনাৰ এটা পুখুৰী বা লেকৰ সৃষ্টি কৰে আৰু এইটো কানেক্ট হৈ থাকে হিমবাহৰ লগত, কানেক্ট হৈ থাকে এই লেকটো, ঠিক আছে। তো দিছ ইজ ন'ন এজ দ্য ice collect lake, glacier ice and in lakes water, okay, glacier যিটো গ্লেচিয়াৰৰ আইচ হয় এইটো ক'ত সমাপ্ত হয়, লেক ৱাটাৰৰ, অবভিয়াছলি এইটো অবভিয়াছ কথা হয়, হয় নহয়। নেক্সট ডিষ্টেল লেকছ কি হয়, ডিষ্টেল লেকছটো অলপ বেলেগ ধৰণৰ, ঠিক আছে, লেকছ হয় বাট আইচৰ তলত একেবাৰে তলতে আইচৰ কণ্টেক্টত থকা লেকছ নহয়, অলপ ডিষ্টেঞ্চত থাকে, ঠিক আছে। ইনডাইৰেক্ট ইনফ্লুৱেঞ্চ আছে আইচৰ পৰা বাট ডাইৰেক্ট ইনফ্লুৱেঞ্চ নাথাকে, লোকেটেড নিয়াৰ বাট নট ডাইৰেক্টলি ইন কণ্টেক্ট উইথ দ্য লাৰ্জ গ্লেচিয়াৰ, অ'কে, বুজি পাইছে। নেক্সট চাওক গ্লেচিয়েল লেক আউটব্ৰাষ্ট কি হয়, GLOF কি হয় সেইটোৰ বিষয়ে চাওঁ। গ্লেচিয়েল লেক আউটব্ৰাষ্ট ফ্লাড কেনেকৈ আহে চাওক, যেতিয়া হিমবাহবোৰ বিগলন হয় আৰু লেকছত গৈ গৈ পানীবোৰ জমা হয় ন, কিন্তু এটা সময়ৰ কিমান কেপাচিটি থাকিব, এটা সময়ৰ পাছততো এই লেকছবোৰতো পানীৰে আৱৰি পূৰা ভৰি যাব ন, আৰু যি ভৰি যোৱা পানী সেইটোতো ব্ৰাষ্ট কৰিব ন, বাহিৰৰ ফালে স্প্ৰেড হ'ব ন, লোৱাৰ ছাইডত এৰিয়াত আমি আহিব ন। আমি যেতিয়া ফ্লাড পঢ়িছিলোঁ, ফ্লাডত আমি পঢ়িছিলোঁ ন, পানী সদায় যিটো ওপৰৰ এৰিয়াৰ পৰা ডাউন ষ্ট্ৰীম এৰিয়ালৈ আহে, ঠিক আছে, ডাউন ষ্ট্ৰীম এৰিয়ালৈ আহে, এইটো কি কয় আপৱাৰ্ড ছাইড মোশ্যন, লিৱাৰ্ড ছাইড মোশ্যন, ঠিক আছে। চ' when unstable ice or sediment dams breaks, it leads to sudden and massive flooding. যেতিয়া সেই লেকছবোৰ আনষ্টেবল হৈ পৰে, ইমানেই পানী তাত উপচি পৰে পানীৰে, সেই পানীবোৰৰ কেৰিং কেপাচিটি, সেই লেকছৰ কেৰিং কেপাচিটিটো একেবাৰে নাইকিয়া হৈ পৰে আৰু গোটেই পানীটো উফালি পৰে। আমি এটা ছাপ'জ আমি এটা বল মানে বাটি এটাত আমি যদি পানী দি থাকোঁ, বাটিৰ কেপাচিটিৰ পৰাতো পানী যদি বাহিৰ বেছি হৈ গ'লে বাটিৰ পৰা পানী উফন্দি পৰিব নাই, এই উফন্দা পানীবোৰ ডাউন ষ্ট্ৰীমত আহিব নাই, সেই ডাউন ষ্ট্ৰীমত আহি কি কৰে, তেনেকৈ লেকছৰ পৰা পানী উফন্দি পৰে আৰু ডাউন ষ্ট্ৰীমত আহি যায় পুৰা পানী, গোটেই কি সৃষ্টি কৰে, বানপানীৰ সৃষ্টি কৰে। ইয়াৰ কাৰণ কি কি হ'ব পাৰে, ঠিক আছে, তেনেকুৱা গ্লেচিয়েল লেক আউটব্ৰাষ্টৰ কাৰণ কি কি হ'ব পাৰে বুলি ক'লে, আৰ্থকুৱেক হ'ব পাৰে, ভূমিকম্পৰ ফলত চেক হয় ন, ক্ৰাষ্টটো চেক হয় ন, ঠিক আছে। নেক্সট হেভি ৰেইনফল, যদি অতিমাত্ৰা বৃষ্টিপাত হয়, অতিমাত্ৰা বৰষুণ আহে, তেতিয়াও গ্লেচিয়েল লেক আউটব্ৰাষ্ট হ'ব পাৰে। নেক্সট আইচ এভলাঞ্চেছ, আইচৰ যদি একেবাৰে জোৰকৈ ধুমুহা আহি গ'ল, আইচ চিটটো গোটেই পৰি গ'ল সেই লেকছত, তাৰ পানীটো উফন্দি যাব না, এভলাঞ্চ আহি যাব ন, এভলাঞ্চ আহি গোটেই পানীটো উফন্দি পৰি আকৌ ফ্লাডৰ সৃষ্টি কৰিব, অ'কে। নেক্সট ক্লাইমেট চেঞ্জ এণ্ড গ্লেচিয়েল মেল্টিং, এতিয়া চাওক যেনেকৈ গোলকীয় উষ্ণতা বাঢ়ি গৈছে, ঠিক আছে, গ্ল'বেল ৱাৰ্মিং যেনেকৈ বাঢ়ি গৈছে, আইচবোৰ আমাৰ যিটো আৰ্কটিক ৰিজনৰ আইচ হওক, এণ্টাৰ্কটিক ৰিজনৰ আইচ হওক, আল্টিমেটলি গলিবলৈ ষ্টাৰ্ট কৰিছে, হয়নে। এই আইচৰ এইটো বৰফৰ বিগলনৰ ফলত তলৰ যিবোৰ লেকছ আছে এইবোৰত এক্সেছিভ ৱাটাৰ আহি গৈছে, ঠিক এক্সেছিভ ৱাটাৰ আহি গৈছে, তাৰ ফলত ডাউন ষ্ট্ৰীম এৰিয়াত কি হৈ আছে, বহুত বেছি ফ্লাড ফোন হৈ আছে এই এৰিয়া। ৰিচেণ্টলি কেইটামান ঘটনা আমি দেখা পাইছিলোঁ, ঠিক আছে। ইয়াৰ ইম্পেক্ট কি হ'ব, ইয়াৰ ইম্পেক্ট হ'ব ৰেপিড ফ্লাডিং এণ্ড অফ দ্য ডাউন ষ্ট্ৰীম এৰিয়া, এই তলৰ এৰিয়াবোৰত যিটো কম্পেয়াৰেটিভলি এই উচ্চ এৰিয়াৰ পৰা অলপ নিম্ন এৰিয়া, সেই নিম্ন এৰিয়াবোৰত গোটেই বানপানীৰে আগুৰি পৰে, ঠিক আছে। ৰিচেণ্ট এক্সাম্পল আমি চাওঁ কিছুমান এই গ্লেচিয়েল লেক আউটব্ৰাষ্টৰ, যেনেকৈ 2013 ক'ত আহিছিল, কেদাৰনাথত আহিছিল, উত্তৰাখণ্ডত কেদাৰনাথত আহিছিল, ঠিক আছে, বহুত ভয়ংকৰ বানপানী আহিছিল। আশা কৰোঁ আপোনালোকে চাইছে সেই দৃশ্যবোৰ, গুগল কৰি চাব কিমান ভয়ংকৰ আছিল এই বানপানীটো। দ্বিতীয়তে ক'ত আহিছিল, 2021 আহিছিল আপোনাৰ চামোলি ডিষ্ট্ৰিক্টত, ঠিক আছে, ক'ৰ, এইটো ছেম উত্তৰাখণ্ডৰ। এই যিবোৰ এই গ্লেচিয়েল লেক আউটব্ৰাষ্ট ন, মানে পাহাৰীয়া এৰিয়াত বেছি হয়, বৰফাবৃত এৰিয়াৰ ওচৰত যিবোৰ এৰিয়া থাকে, হিমালয়ৰ গোটেই বৰফ বিগলন হৈ লেকছত জমা হয়, এই উত্তৰাখণ্ড হৈ গৈছে, ছিকিম হৈ গৈছে, দিজ আৰ দ্য হিমালয়ান ষ্টেট না, ফুট হিলছ অফ হিমালয়তে আছে, উত্তৰাখণ্ড হৈ গ'ল, উত্তৰ প্ৰদেশ হৈ গ'ল, ঠিক আছে, ছিকিম হৈ গ'ল, অৰুণাচল হৈ গ'ল, দিজ অল ষ্টেট আৰ দ্য লাইজ অন দ্য ফুট হিল অফ হিমালয়াছ। চ'
এই ষ্টেটত প্ৰমিনেন্সিটো এই গ্লেচিয়েল লেক আউটব্ৰাষ্টৰ প্ৰমিনেন্সিটো বহুত বেছি নেক্সট ৰিসেন্টলি 2023 ত ক'ত আহিছিলে ছিকিমত আহিছিলে আপোনালোকে ছিকিমৰ কথা নিশ্চয় এতিয়া গম পাইছে যোৱা 2 বছৰ আগতে এই এনেকুৱা এটা ফ্লাড আহিছিলে ঠিক আছে গ্লেচিয়েল লেক আউটব্ৰাষ্ট হৈ so this is about the topic and from the topic this is the question এই টপিকৰ বেস কৰি এই কোৱেশ্চন আপোনালোকৰ কাৰণে আনা হৈছে যদি আপোনালোকে आंसर দিব বিচাৰে ভিডিওটো পোস্ট কৰিব 5 সেকেন্ডৰ কাৰণে নিজৰ কপিত आंसर মাৰ্ক কৰিব তাৰ পিছত মোৰ आंसरটো আপোনালোকে লগত মিলাই চাব ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো কি আছে which of the following best example for term for the GLOF কোনটো টার্মে বেস্ট ভাবে এক্সপ্লেইন কৰে এইটো ঠিক আছে a type of drought caused by the melting glacier একো drought ক্রস কৰিব পাৰে নে একদম অযুক্তিকৰ কথা গতিকে অপশন এ ইজ ইনকারেক্ট ঠিক আছে a flood caused by sudden collapse of glacier lakes boundary a flood collapse caused by a sudden collapse of glacial lakes boundary ঠিক আছে এইটোক আমি কনসিডার কৰিম ঠিক আছে আমি সাম ইয়াতকে বেটার অপশন একো আছে নেকি নেক্সট ওভারফ্লো অফ রিভার ডিউ টু দা মনসুনাল রেইনফল ঠিক আছে মনসুনাল রেইনফলৰ কাৰণে ৰিভাৰৰ ওভারফ্লো হৈছে নেকি নহয় আমি তো লেকসৰ কথা পাতি আছিলো ৰিভাৰৰ কোনো লিংক নাই ইয়াত নেক্সট ফৰ্মেশন অফ নিউ লেকস ডিউ টু আৰ্থকুৱেক নতুন লেক বনিলে ভাল হে তাত আকৌ পানী হে খুমাব ওভারফ্লো হৈ না যাব সো হিয়ার आंसर বি as per me is the correct ঠিক আছে আমি চাইলো आंसर কি দিয়া আছে आंसर বি is the correct okay বুজি পাইছে আপোনালোকে নেক্সট টপিকলৈ আগবাঢ়ো আমি নেক্সট টপিকটো হৈছে ওয়ার্ল্ড হেপাটাইটিস ডে কি আছে ওয়ার্ল্ড হেপাটাইটিস ডে ঠিক আছে so what is hepatitis কি হয় it is a inflammatory disease ইনফ্লেমেশন হয় একচুয়ালি কোর হয় কোনটো অঙ্গক ইনফ্লেমেট করে লিভাৰৰ ইনফ্লেমেশন হয় হেপাটাইটিস মিন্স এ ইনফ্লেমেশন অফ দ্য লিভারক আপোনাৰ লিভাৰৰ ইনফেকশন হৈ যে লিভাৰৰ ইনফ্লেমেশন হয় যে সেই লিভাৰৰ ইনফ্লেমেশনটোকে হেপাটাইটিস বুলি কোৱা হয় এই হেপাটাইটিসটো কজ কৰা ব্যাকটেৰিয়াটো কি কেনেকুৱা ডিজিজ হয় জুনোটিক ডিজিজ হয় নে ব্যাকটেৰিয়াল ডিজিজ হয় নে ভাইরাল ডিজিজ হয় তো ইয়াত ভাইরাস এই যেটো ডিজিজ হেপাটাইটিস এইটো কোজ কৰা ভাইরাসটোৰ নাম হৈছে হেপাটোট্ৰফিক ভাইরাস ঠিক আছে মনত ৰাখিব এই নামটো আহি যায় কেতিয়াবা মিলাবলৈ আহি যায় হেপাটাইটিসৰ ভাইরাসটো দি দিবা হেপাটোট্ৰফিক ভাইরাস ঠিক আছে এই ভাইরাসে 4-5 প্ৰকাৰৰ হেপাটাইটিস কোজ কৰিব পাৰে হেপাটাইটিস এ হেপাটাইটিস বি হেপাটাইটিস সি হেপাটাইটিস ডি হেপাটাইটিস ই কৰিব পাৰে ঠিক আছে এই হেপাটাইটিস এ আৰু ই যেটো আছে এইটো কেনেকৈ স্প্ৰেড হয় বুলি ক'লে কন্টামিনেটেড ফুড খালে কন্টামিনেটেড ওয়াটার কনজিউম কৰিলে ঠিক আছে বিশুদ্ধ যিবোৰ মানে ই থাকে না দূষিত পানী দূষিত খাদ্য আমি খাদ্যবোৰ এনেই ঢাকি যাব লাগে বুলি কয় যে ঢাকি নগলে এনে হে মাখিবোৰ বহে ঠিক আছে কন্টামিনেশন হৈ আহে ন এটা হেপাটাইটিস ইনফেক্টেড পারসনক যদি মাখিটোৱে কন্টামিনেট কৰি আহিছে সেই ভাতত বহিব বা ৰুটিত বহিব মাখিটো গতিকে খানাবোৰ আমি ভালকে ঢাকি খাব লাগে নিজৰ পানী খাওঁতে সদায় পানীটো উতলাই খাব লাগে বুলি কোৱা যায় হয় নহয় এইটো চোৱা এইটো হেপাটাইটিস এ এন ই স্প্ৰেড via the contaminated food and water ঠিক আছে hepatitis B C D spread via the contact with the infected blood এটা কিছুমান ব্যক্তিৰ যদি হেপাটাইটিস হৈছে সেই হেপাটাইটিস হোৱা ব্যক্তিবোৰৰ ইনফেক্টেড ব্লাডৰ যদি কানেক্টড আহে কোনো বেলেগ ব্যক্তি তথাপিও হেপাটাইটিস বি সি ডি হ'ব পাৰে ঠিক আছে বি সি ডি হ'ব পাৰে কিন্তু আপোনালোকে জানি থব হেপাটাইটিস এ আৰু বিৰ কাৰণেহে ভেকচিন এভেইলেবল আছে এ এণ্ড বিৰ কাৰণেহে ভেকচিন এভেইলেবল আছে বাকি সি ডি ই এইটোৰ কাৰণে ভেকচিন এভেইলেবল নাই ঠিক আছে এ এণ্ড বিৰ কাৰণে ভেকচিন এভেইলেবল আছে ইয়াৰ ট্ৰিটমেণ্ট কি হ'ব পাৰে ৰিকভাৰী কেনেকৈ হ'ব পাৰে এইটো হেপাটাইটিস হ'লে এইটো চাওক হেপাটাইটিস এ এণ্ড ই সেলফ লিমিটিং হয় নো এন্টিভাইৰাল নিডেড এন্টিবায়োটিক আমি এ এণ্ড বিত খাব নালাগে ঠিক আছে সেলফ লিমিটিং হয় নিজে নিজে ঠিক হৈ যায় ঠিক আছে ভাল হৈ যায় এ এণ্ড ই ওকে নেক্সট
বি এণ্ড চি টু কেনেকা হয় এণ্টিভাইৰেল মেডিকেশ্যনটো ল'ব লাগিব ইয়াৰ এণ্টিভাইৰেল মেডিকেশ্যন এভেইলেবল আছে যদি এ বি এণ্ড হেপাটাইটিছ বি ঠিক আছে হেপাটাইটিছ চি যদি হৈ যায় ইয়াৰ এণ্টিভাইৰেল ট্ৰিটমেণ্ট ল'ব লগা হয় ঠিক আছে কাৰেণ্ট নিউজ কি আছিলে কাৰেণ্ট নিউজ ৰিচেণ্টলি ৱৰ্ল্ড হেপাটাইটিছ ডে গৈছে 28 জুলাই কেতিয়া গৈছে এইটো মনত ৰাখিব 28 জুলাই ৱৰ্ল্ড হেপাটাইটিছ ডে ঠিক আছে আৰু ইয়াৰ 2025ৰ যেটো থিম আছিল এইটো আছিল লেটস ব্ৰেক ইট ডাউন কি আছিল লেটস ব্ৰেক ইট ডাউন ওকে মনত ৰাখিব আপোনালোকে ডাইৰেক্ট কোৱেশ্চন আহে কেতিয়াবা ঠিক আছে আগবাঢ়ো এই টপিকৰ ওপৰত বেছ কৰি আপোনালোকৰ কাৰণে এটা প্ৰেক্টিছ কুৱেশ্যন লৈ অনা হৈছে এই প্ৰেক্টিছ কুৱেশ্যনটো আপোনালোকে যদি এনসাৰ দিব বিচাৰে কমেন্ট সেকশনত আহি এনসাৰ দিয়ক গুটেই কেটা যিবোৰ প্ৰেক্টিছ কুৱেশ্যন দি আছো কুৱেশ্যন নম্বৰ 1 2 3 4 বুলি এনসাৰ 1 2 3 4 বুলি এনসাৰ দিয়ক লাষ্টত আপোনালোকৰ কাৰণে আমি কিছু পাঁচটা প্ৰেক্টিছ কুৱেশ্যন হোমৱৰ্ক কুৱেশ্যন আনিছো হেইবোৰৰ এনসাৰ আপোনালোকে আমাক কমেন্ট সেকশনত জনাব ঠিক আছে নাও which of the following hepatitis types is spread through the contaminated food or water a contaminated food or water or পৰা কোন ধৰণৰ হেপাটাইটিস স্প্ৰেড হয় বুলি কৈছে হেপাটাইটিস বি হেপাটাইটিস সি হেপাটাইটিস এ আৰু হেপাটাইটিস ডি ঠিক আছে এনসাৰ কি হ'ব আপোনালোকে কমেন্ট সেকশনত জনাব ঠিক আছে মই মোৰ ফালৰ পৰা এনসাৰটো দি গৈছো হেপাটাইটিস এ ঠিক আছে অপচন সি ইজ দা কাৰেক্ট নাও come to the next topic Divya Deshmukh creates the history in chess. Amar Bharator Gaurav Bharator Konya Divya Deshmukhe Doba Khelot World Women Championship ঠিক আছে World Women's Chess World Cupত কি কৰিছে উজ্জ্বলিবলৈ সক্ষম হৈছে সুখ্যাতিৰে উজ্জ্বলিছে হয় নহয় তো হিষ্টৰিক ভিক্টৰী ইন Women's Chess World Cup okay Divya Deshmukh won the Women's World Cup chess into of 2025 কোত হৈছিল এই চেছটো এই খেলটো কোত হৈছিল ওয়ার্ল্ড কাপটো কোত হৈছিল চেছৰ এটো বাতুমিত হৈছিল কোত বেতুমি জৰ্জিয়াত আপোনালোকে এনেকে খুদিব পাৰে বেতুমি ৰিসেন্টলি seen in the news from which country it is okay এনেকে খুদিব পাৰে জৰ্জিয়া মনত ৰাখে বেতুমিত হৈছিল কি হৈছিল Women's World Cup in chess okay 2025 or so she become the first Indian woman to win this prestigious title she become the first Indian woman teo prothom goraki mohila hoise bharatiyo mulor bharatiyo prothom mohila je ei prestigious title পাবলৈ সক্ষম হৈ জিকিবলৈ সক্ষম হৈছে ঠিক আছে কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ডিফিটেড কোনেৰু হাম্পি এটা ভাল কথা কি জানেনে জুনজন দিব্যা দেশমুখৰ যিজন প্ৰতিদ্বন্দ্বী আছিল তেও ভাৰতৰে গতিকে আপোনালোকে ভাবকচোন আমাৰ মহিলা সবলীকৰণ কিমান ভাল হৈছে আমাৰ যিবোৰ আজিৰ সমাজত মহিলাই কোত পাই গৈ আছে ওমেন চেছ চেম্পিয়নশ্বিপত ওমেন চেছ ওয়ার্ল্ড কাপত গৈ যিজনী দ্বন্দ্বী আৰু প্ৰতিদ্বন্দ্বী দুজনীয়ে ভাৰতৰে কন্যা ভাৰতৰে মহিলা আমাৰ কাৰণে সবতকে গৌৰৱৰ বিষয় এইটো ঠিক আছে আমাৰ মহিলা সবলীকৰণৰ জীৱন্ত এক্সাম্পল জীৱন্ত উদাহৰণ এইবোৰ ঠিক আছে এনেকে আমি যদি সমাজত ভাল ভাল বৰঙনিবোৰ অৱদানবোৰ আগবঢ়াই যাওঁ ঠিক আছে আমাৰ সমাজত ইকুৱালিটি হৈ যাব ঠিক আছে পেট্ৰিয়াৰ্কিৰ যেটো কনসেপ্ট আছে পিতৃসত্তাৰ যেটো কনসেপ্ট আছে সেই কনসেপ্টটো নাইকিয়া হৈ এদিন কি হৈ যাব ইকুৱালিটি equal opportunity to all the classes and caste and the genders ঠিক আছে তেনেকুৱা হৈ যাব now come to the point she become the first Indian woman to win this prestigious title okay so she defeated Koneru Hampi also from India in the tiebreakers of the final ঠিক আছে tiebreakers of the finals কি কৰিলে Koneru Hampik তেও পৰাস্ত কৰিলে আৰু নিজৰ যেটো জিকি বা সাকসেসৰ খিতাপ অৰ্জন কৰি আহিলে ঠিক আছে চাও তেওঁৰ কেৰিয়াৰৰ মাইলস্টোনছবোৰ চাও দিব্যা দেশমুখে কেৰিয়াৰত কি অৰ্জন কৰিবলৈ সক্ষম হ'ল ঠিক আছে become the India's 88th grandmaster 88তম grandmaster তেও দিব্যা দেশমুখ become the 88th grandmaster ও ঠিক আছে India's 88th grandmaster 88তম grandmaster হৈছে ঠিক আছে only the fourth Indian woman grandmaster after this
মানে চতুৰ্থজনী ইণ্ডিয়ান গ্ৰেণ্ড মাষ্টাৰ টোটেল 88 গ্ৰেণ্ড মাষ্টাৰ তাৰে ভিতৰত টোটেল 4জনী হৈছে তাৰে ভিতৰত চতুৰ্থজনী হৈছে দিব্যা দেশমুখ প্ৰথমজনী আছিলে কোনেৰু হাম্পি যাক তেওঁ হৰুৱাই এতিয়া 4th ওমেন গ্ৰেণ্ড মাষ্টাৰ অফ ইণ্ডিয়া হৈছে ঠিক আছে কোনেৰু হাম্পি ফাৰ্ষ্ট আছিলে ডি হাৰিকা সেকেন্ড আছিলে আৰ বৈশালী থাৰ্ড আছিলে এতিয়া দিব্যা দেশমুখ বিকাম দ্য 4th ওমেন গ্ৰেণ্ড মাষ্টাৰ অফ India. Okay, and this is your practice question from the this topic. Okay, who recently become the first Indian woman to win the Women's Chess World Cup? কোনজনী ভারতীয় মহিলায় কোনজনী প্রথম ভারতীয় মহিলা মানে ওমেন চেস ওয়ার্ল্ড কাপ জিকিবলৈ সক্ষম হৈছে বিজয় হ'বলৈ সক্ষম হৈছে ঠিক আছে অৰ্জন কৰিবলৈ সক্ষম হৈছে তাৰে ভিতৰত নাম অপচন আছে ডি হাৰিকা আৰ বৈশালী কোনেৰু হাম্পি দিব্যা দেশমুখ ইয়াৰটো উত্তৰ একেবাৰে সহজ হয় নহয় একেবাৰে সহজ উত্তৰ তো ইট ইজ দিব্যা দেশমুখ ওকে কাম টু নেক্সট দিস ইজ দিব্যা দেশমুখ ওকে আপোনালোকে এনসাৰবোৰ নুচুৱাকে আমাৰ কমেন্ট সেকশনত জনাব এনসাৰবোৰ ঠিক আছে যেনেকৈ আপোনালোকে কোৱেশ্চন পায় ভিডিঅটো পোষ্ট কৰিব এনসাৰটো কমেন্ট সেকশনত দি ল'ব তাৰ পিছত আপোনাৰ ভিডিঅটো আকৌ চাব ঠিক আছে তেতিয়া এনসাৰটো নিজে গম পাব নিজে তেনেকৈ ইভালুৱেটো কৰি ল'ব পাৰে নিজক হয় নহয় নিজৰ প্ৰতিভাটো নিজে চাবও পাৰে আৰু আমি অসমৰ আৰু ভাৰতৰ বিভিন্ন ধৰণৰ যেটো কাৰেন্ট হ্যাপেনিংস হেবোৰ আপোনালোকে একদম ইম্পৰ্টেন্ট কাৰেন্ট হ্যাপেনিংস হেবোৰ আপোনালোকৰ আগত দাঙি ধৰিছো ঠিক আছে নেক্সট নিশাৰ নাসা ইসৰো সিনথেটিক অপাৰচাৰ ৰাডাৰ ঠিক আছে এই টপিকটোৰ নাম হৈছে নাসা ইসৰো সিনথেটিক অপাৰচাৰ ৰাডাৰ মিশন ঠিক আছে ৰিসেন্টলি আপোনালোকে গম পাইছে নিশাৰ লঞ্চ কৰা হৈছে হয় নহয় কি আছে নিশাৰটো চাও হোৱাট ইজ নিশাৰ ফুল ফৰ্ম হৈছে নাসা ইসৰো সিনথেটিক অপাৰচাৰ ৰাডাৰ কোনে ডেভেলপ কৰিছে জয়েন্টলি কোনে ডেভেলপ কৰিছে ইসৰো ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেশ্যন ইসৰো ইণ্ডিয়াৰ স্পেচ কোম্পানী এজেন্সি আৰু ইউএছ এৰ স্পেচ এজেন্সি নাসায় ঠিক আছে ইয়াৰ পাৰপাস কি আছিল নিশাৰক যেটো লঞ্চ কৰাৰ নিশাৰৰ পাৰপাসটো আছিল অল ওয়েদাৰ ডে এণ্ড নাইট আৰ্থ অবজাৰভেশ্যন এট 12-day ইণ্টাৰভেলছ মানে দিনে নিশাই ঠিক আছে যিকোনো বতৰত ডাৱৰীয়া বতৰ হওক ধুমুহা আহি থাকক একদম প্ৰখৰ ৰ'দ পৰি থাকক আৰু দিনে নিশা দিবা নিশা যেটো থাকে যে মানে দিনে ৰাতিয়ে ঠিক আছে অল ওয়েদাৰ কোনো ওয়েদাৰতে হওক আৰ্থক কি কৰি থাকিব অবজাৰ্ভ কৰি থাকিব এই নিশাৰে ঠিক আছে কি অবজাৰ্ভ কিমান দিনৰ মুৰে মুৰে অবজাৰ্ভ কৰিব গুটেই স্কেন কৰিব এবাৰ 12 দিনৰ মুৰে মুৰে 12 days ইন্টাৰভেলছত এই গুটেই পৃথিৱীখনক অবজাৰ্ভ কৰি থাকিব নিৰীক্ষণ কৰি থাকিব ঠিক আছে মনিটৰ কৰিব কি ল্যান্ড এণ্ড আইস মুভমেন্ট এই যে মই ফাৰ্ষ্টৰ সেকেন্ডৰ টপিক GLOF পঢ়াইছো গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাড এইবিলাক যদি হ'ব পাৰে তাৰ আগতীয়াকে জাননী দিবলৈ নিশাৰৰ ব্যৱহাৰ কৰা হ'ব যে এনেকুৱা হিমবাহ বিগলন হৈ আছে গতিকে তাত ৰেড এলাৰ্ট জাৰি কৰা হ'ব যাতে ডাউনষ্ট্ৰীম পপুলেশ্যনবোৰক অলপ ট্ৰান্সফাৰ কৰি দিয়া হয় ঠিক আছে লাইফ লস কম হয় গুডস লস অ্যাসেট ড্যামেজ কম হয় ঠিক আছে লাইফ স্টক লস কম হয় তার বাবে এইটো বহুত ইম্পর্টেন্ট হয় নহয় ল্যান্ড এন্ড আইস মুভমেন্টটো আমি ক্যাপচার কৰিম ঠিক আছে যেটো ফরেস্ট বায়োমাস আমি ক্যাপচার কৰিম ফরেস্ট বায়োমাস কিমান এরিয়াত ফরেস্ট আছে কিমান ধ্বংস হৈছে ঠিক আছে হেইটো আমি জানিম নেক্সট এগ্ৰিকালচাৰ কেনেকুৱা হৈছে কিমান এৰিয়াত এগ্ৰিকালচাৰ হৈছে কোনটো এগ্ৰিকালচাৰৰ যেটো বতৰ হে বতৰ বিজ্ঞানীসকলে সঠিক ডাটা ল'ব পাৰিব এগ্ৰিকালচাৰৰ বিষয়ে ঠিক আছে ওয়াটাৰ বডিজৰ কন্ট্ৰাক্ট হৈ আছে নে এক্সপান্ড হৈ আছে কি হৈ আছে ওয়াটাৰ বডিজৰ ক্ষেত্ৰত লেকস কেনেকুৱা হৈ আছে ৰিভাৰে কোৰ্স চেঞ্জ কৰিছে নেকি মিয়ান্ডাৰিং কৰিছে নেকি হেইটো চাবলৈ আমি নিসাৰক ব্যৱহাৰ কৰিম ঠিক আছে What is unique in Nisar? Nisarat কি বেলেগ আছে ইউনিক কি আছে একক অনন্য আৰু অদ্বিতীয় কি আছে নিসাৰত হেতু বুলি খুদিছে সাক ফার্স্ট স্যাটেলাইট টু ক্যারি ডুয়েল ফ্রিকোয়েন্সি সিনথেটিক অ্যাপারচার রাডার SAR মানে হইছে সিনথেটিক অ্যাপারচার রাডারস ঠিক আছে দুটা
সিনথেটিক অ্যাপারচার ৰেডাৰ লৈ গৈছে কঢ়িয়াই নিছে নিচাৰে ঠিক আছে প্ৰথমটো হৈছে এল বেণ্ড সিনথেটিক অ্যাপারচার ৰেডাৰ এইটো প্ৰিপেয়াৰ কৰি উলিয়াইছে এইটো প্ৰস্তুত কৰি উলিয়াইছে নাসা ইউএছ এৰ স্পেস এজেন্সিয়ে এইটোৰ কাম কি এল বেণ্ডৰ কাম কি এইটো হৈছে লং ৱেভলেন্থ আপোনালোকে জানে নে G2 ৰেডাৰৰ ৱেভলেন্থ বা G2 বস্তুৰ ৱেভলেন্থ বেছি তাৰ ফ্ৰিকুৱেন্সি কম হয় নহয় আৰু ৱেভলেন্থ কম মানে ফ্ৰিকুৱেন্সিটো বেছি ৱেভলেন্থটো হৈছে ঢৌৰ নিচিনাকে যিটো বাঢ়ি থাকে আৰু ফ্ৰিকুৱেন্সিটো সঘনাই ওপৰতৰ যিটো কৰি থাকে হয় নহয় ৱেভ যিটোৰ ৱেভলেন্থ আৰু ফ্ৰিকুৱেন্সি অপোজিট হৈ থাকে যাৰ ৱেভলেন্থ বেছি তাৰ ফ্ৰিকুৱেন্সি কম যাৰ ফ্ৰিকুৱেন্সি যাৰ ৱেভলেন্থ কম তাৰ ফ্ৰিকুৱেন্সি বেছি হয় নহয় সো এল বেণ্ডৰ কি হৈছে এইটো লংগাৰ ৱেভলেন্থ মানে ফ্ৰিকুৱেন্সি কম থাকিব হয় নহয় সায়েন্স এন্ড টেক বুজাওঁতে আপোনালোকে এইটোৰ বিষয়ে বিস্তৃতভাৱে বুজোৱা হ'ব এল বেণ্ডৰ ৱেভলেন্থ বেছি ই কি কৰিব পেনিট্ৰেট সয়েল আইস ভেজিটেশন এইটো কি কৰিব ৱেভলেন্থ বেছি মানে দূৰৰ বস্তুবোৰ ক্লিয়াৰলি দেখা পাব হয় নহয় একদম ভালকে দেখা পাব এনেকে ৱেভলেন্থ হৈ যাব নাই ইনফৰমেশনটো ভিজুৱেলছটো ভাল আহিব আৰু পেনিট্ৰেট কৰিব পাৰিব কোত সয়েল মানে মাটিত পেনিট্ৰেট কৰিব পাৰিব পাৰদৰ্শীভাৱে চাব পাৰিব আইস চাব পাৰিব পাৰদৰ্শীভাৱে ঠিক আছে ভেজিটেশনছ নেচাৰেল ৰিসোৰ্স নেচাৰেল যেটো বায়োমছ আছে ঠিক আছে ফৰেষ্ট আছে গোটেই ভেজিটেশনটোক সূক্ষ্মভাৱে চাব পাৰিব এল বেণ্ডৰে এছ বেণ্ডৰ কাম কি হ'ব যিটো প্ৰিপেয়াৰ কৰি উলাইছে ভাৰতীয় স্পেস এজেন্সি ইছৰোৱে ঠিক আছে এইটো আছে শৰ্টাৰ ৱেভলেন্থ মানে ইয়াৰ ফ্ৰিকুৱেন্সি বেছি হয় নহয় আৰু ই কি কৰিব ই প্ৰভাইড সাৰফেস লেভেল ডিটেইল পুৰা গোটেই সাৰফেসত কি ডিটেইলছ মানে গোটেই সাৰফেস লেভেলত কি ডিটেইলছ আছে গোটেই এটা খুদকে নিসাৰক গোটেই ডিটেইলছ দি থাকিব নিসাৰত ঠিক আছে নেক্সট টেকনিক্যাল হাইলাইটস ইয়াৰ কিছুমান টেকনিক্যাল হাইলাইটছবোৰ আমি জানি থওঁ ঠিক আছে কোন দিনা লঞ্চ হৈছিল লঞ্চ অন 30 জুলাই 2025 30 জুলাই 2025 ইয়াক লঞ্চ কৰা হৈছিল কোৰ পৰা লঞ্চ কৰা হৈছিল শ্ৰীহৰিকোটা ঠিক আছে সতীশ ধাৱন স্পেস সেন্টাৰ শ্ৰীহৰিকোটাৰ পৰা ইয়াক লঞ্চ কৰা হৈছিল ইয়াৰ অৰবিট কি হ'ব অৰবিট মানে এই পেৰিফেৰেল যেটো অৰবিট কোনটো অৰবিটত কিমানটো অৰবিটত ঘূৰিব এইটো সান সিনক্ৰোনাস অৰবিট হ'ব ঠিক আছে আমি আপোনালোকক পোলাৰ অৰবিট কি হয় সিনক্ৰোনাস অৰবিট কি হয় জিও ষ্টেচনাৰী অৰবিট কি হয় জিও সিনক্ৰোনাস সান সিনক্ৰোনাস এই অৰবিটটো কি হয় এইটোৰ বিষয়ে আমি অলৰেডি পঢ়াম আপোনাক ঠিক আছে সায়েন্স এন্ড টেকনলজি যিবোৰ ক্লাছ থাকিব তাৰ আমি ডিসকাস কৰিম তো ইয়াত জানি থওক 743 কিলোমিটাৰৰ সান সিনক্ৰোনাস অৰবিট থাকিব মানে সূৰ্যৰ দিক যেনেকে পূবৰ পৰা পশ্চিমলৈ যায় তেনেকে গৈ থাকে এটা পুৰা যেটো 24 আৱাৰ্ছৰ যেটো সাইকেল তেনেকে ঘূৰিব সূৰ্যৰ লগে লগে ঘূৰিব তেনেকা ঠিক আছে কোনটো ৰকেটৰ পৰা এৰা হৈছে ইয়াক GSLV F-16 ৰ পৰা এৰা হৈছে GSLV F-16 ৰ পৰা এৰা হৈছে ঠিক আছে আৰু ইয়াৰ লাইফ স্পেনটো কি থাকিব মিনিমাম 3 ইয়াৰ্ছৰ লাইফ স্পেন থাকিব ইয়াৰ কি কম্পোনেন্টছবোৰ কি লগোৱা হৈছে ৰাডাৰ এন্টেনা ৰিফ্লেক্টৰ লগোৱা হৈছে 12 মিটাৰৰ এটা ৰাডাৰ এন্টেনা ৰিফ্লেক্টৰ লগোৱা হৈছে সোলাৰ এৰেজ লগোৱা হৈছে পাৱাৰ দিবলৈ এৰেজ মানে কি তাৰ উইংছ লগোৱা হৈছে সোলাৰ এৰে ঠিক আছে এল বেণ্ড সিনথেটিক অ্যাপারচাৰ ৰাডাৰ লগোৱা হৈছে যিটোৱে ডিপ আৰ্থ এনালাইসিস কৰিব পাৰিব ভেজিটেশন চাব পাৰিব ওয়াটাৰ বডিছক চাব পাৰিব এছ বেণ্ড সিনথেটিক অ্যাপারচাৰ ৰাডাৰ কৰা হৈছে এটো হাই সাৰফেস ৰিজলিউশন ডাটা পুৰা ৰিজলিউট কৰি আমি DSLR কেমেৰাত ফটো উঠা নিচিনাকে ফটো উঠাব পাৰিব হয় ন আলটিমেটলি সো দিস ইজ দ্য টপিক and from this topic this is your practice question from based on the topic okay so what is the question which of the following statement about the NASA ISRO synthetic aperture radar mission is correct okay first it is India's first space telescope for deep space imaging India's first space telescope বুলি কৈছে এনেকা আমি পঢ়িছিলো নেকি গোটেই আৰ্টিকেলত আমি এনেকা কত পোৱা নাই নিসাৰ will carry only one radar নহয় আমি জানো দুটা লৈ গৈছে এছ বেণ্ড ৰেডাৰ এল বেণ্ড ৰেডাৰ হয় নহয় it will observe the earth using both L band and S band radar technologies okay this is considerable okay next it is launched to study Mars and Venus কোথায় নাই পৃথিৱীকে স্টাডি কৰকছুন আগত হয় নহয় তাৰ পিছত মঙ্গল আৰু
বেলেগ জগাত যাম, বুধত যাম, শুক্ৰত যাম. So answer C will be the correct answer. Okay, it will observe the earth using both L-band and S-band radar. Okay, next topic is the International Tiger Day 2025 and the tiger density in Kaziranga. This is Assam specific topic. So ইয়াত আমি জানিম sorry, this is Assam specific topic. ঠিক আছে, ইয়াত আমি ইন্টাৰনেশ্যনেল টাইগাৰ ডেৰ বিষয়ে পঢ়িম. তো ইন্টাৰনেশ্যনেল টাইগাৰ ডে কেতিয়া অবজাৰ্ভ কৰা হয়? 29th of July every year the International Tiger Day is observed. Okay, ইয়াৰ পাৰপাস কি হৈছে, কিয় আমি ইন্টাৰনেশ্যনেল টাইগাৰ ডে আন্তঃৰাষ্ট্ৰীয় আমি বাঘ দিৱস, অসমীয়াত বাঘ দিৱস বুলি ক'ব লাগিব, আন্তঃৰাষ্ট্ৰীয় ইন্টাৰনেশ্যনেল টাইগাৰ ডে আমি কিয় পালন কৰোঁ? ৰেইজ এৱাৰনেছ এবাউট দ্য টাইগাৰ কনজাৰ্ভেশ্যন এণ্ড হেবিটেট প্ৰটেকশ্যন. কিয়? আমি এৱাৰনেছ ক্ৰিয়েট কৰিবলৈ, টাইগাৰক কেনেকৈ প্ৰটেকশ্যন, হেবিটেট প্ৰটেকশ্যন কেনেকৈ কৰিম সেইটোৰ বিষয়ে, কনজাৰ্ভেশ্যন টাইগাৰ স্পেচিছবোৰক কনজাৰ্ভ কেনেকৈ কৰিম, কিয়নো বাঘৰ স্পেচিছবোৰ কমি কমি আহিছে ন, কমি কমি আহিছে, সেইবোৰক আমি সুৰক্ষা প্ৰদান কৰিব লাগিব, কিয়নো তেওঁলোকৰোতো প্ৰকৃতিত জীয়াই থকাৰ অধিকাৰ আছে, তেওঁলোকোতো থাকিলে আমাৰ যিটো ফুড চেইন, এটা বাঘ থাকিলে কি হ'ব, ফুড চেইন মেইনটেইন হৈ থাকিব. এই পৃথিৱীৰ পৰা এটা প্ৰকাৰৰ জীৱ যদি বিলুপ্ত হৈ যায় ন, গোটেই ফুড চেইনটো ডিষ্ট্ৰাপ্ট হৈ যায়. গতিকে টু মেইনটেইন দ্য ফুড চেইন, টু মেইনটেইন দ্য ইকোলজিকেল বেলেঞ্চ, উই নিড ইচ এণ্ড এভৰি স্পিচিছ ইন দিছ আৰ্থ. অ'কে, চ' ইয়াক এৱাৰনেছ ক্ৰিয়েট কৰিবলৈ এই ডেটো অবজাৰ্ভ কৰা হয়. অৰিজিন ক'ত হৈছিলে এই ডেটো? 29 জুলাইৰ ইণ্টাৰনেশ্যনেল টাইগাৰ ডে ডিক্লেয়াৰ 2010ৰ ছেইণ্ট পিটাৰ্ছবাৰ্গ, ৰাছিয়াত আছে ছেইণ্ট পিটাৰ্ছবাৰ্গ টাইগাৰ ছাবমিটত এই কথা আমি সদৰি কৰিছিলোঁ যে 29 জুলাইত আমি ইণ্টাৰনেশ্যনেল টাইগাৰ ডে অবজাৰ্ভ কৰিম. ইয়াত 13টা যিবোৰ টাইগাৰ ৰেঞ্জ কাণ্ট্ৰিজ, মানে টাইগাৰ ৰেঞ্জ কাণ্ট্ৰি মানে টাইগাৰ য'ত য'ত টাইগাৰৰ যিটো ৰেঞ্জ আছে আল্টিমেটলি 13টা এনেকুৱা দেশ, সেইবোৰে এটা টাৰ্গেট লৈছিল T/2 গ'ল, T/2 গ'ল, টি মানে টাইগাৰ, ইনটু মানে দুগুণ বঢ়াব. ঠিক আছে, বাঘৰ পপুলেশ্যন, টাইগাৰৰ পপুলেশ্যন দুগুণ বঢ়াব কেতিয়ালৈকে? 2022লৈকে, ডাবল দ্য গ্লোবেল ৱাইল্ড টাইগাৰ পপুলেশ্যন বাই 2022. এইটো গ'ল লৈছিল 13টা টাইগাৰ ৰেঞ্জ কাণ্ট্ৰিজে. ঠিক আছে, এতিয়া জানক যে 29 জুলাইটোকে কিয় ইণ্টাৰনেশ্যনেল টাইগাৰ ডে বুলি কোৱা হয়? 1 জুনক কিয় নহয়? 31 জানুৱাৰী কিয় নহয়? কিয় এটা পাৰ্টিকুলাৰ 29 জুলাইটো লোৱা হ'ল? কাৰণ এইটো যিটো ছাবমিট চলি আছিল 2010ত, ছেইণ্ট পিটাৰ্ছবাৰ্গ টাইগাৰ ছাবমিট যিটো 2010ত চলি আছিল, এই ছাবমিটৰ যিটো মাজৰ দিনটো আছিল, মাজৰ ডেটটো আছিল 29. ঠিক আছে, আগতো সমান দিন আছিল, পাছতো সমান দিন আছিল, মাজৰ ডেটটো পৰি গৈছিল 29 জুলাই. গতিকে সেই মিড পইণ্ট অফ দ্য টাইগাৰ ছাবমিট ডেটছ, গতিকে 29 জুলাইক ইণ্টাৰনেশ্যনেল টাইগাৰ ডে বুলি ধৰা হৈছে. ঠিক আছে, 2025 ইণ্টাৰনেশ্যনেল টাইগাৰ ডেৰ থিম কি আছিল? সিকিউৰিং দ্য ফিউচাৰ অফ টাইগাৰ উইথ ইণ্ডিজিনিয়াছ পিপল এণ্ড লোকেল কমিউনিটিজ কি এট দ্য হাৰ্ট. অ'কে, দিছ ইজ দ্য থিম, ইউ শুড ৰিমেম্বাৰ দ্য থিম. অ'কে, কেতিয়াবা কুৱেশ্যন আহে এইটো থিমৰ ওপৰত যে এইবাৰ ইণ্টাৰনেশ্যনেল টাইগাৰ ডেৰ থিম কি আছিল, হেপটাইটিছ ডেৰ থিম কি আছিল, তেনেকৈ কুৱেশ্যন আহে. তো ইণ্ডিয়াছ টাইগাৰ ডেন্সিটি ৰেংকিং 2024 report recently released by the Assam Chief Minister Himanta Biswa Sarma sir. ঠিক আছে, তেওঁ নিজৰ ৰিপৰ্টত, এই ৰিপৰ্টত কৈছে যে টপ 3 টাইগাৰ ডেন্সিটিজ per 100 স্কোৱাৰ কিলোমিটাৰত. ঠিক আছে, এই তিনিটা নেশ্যনেল পাৰ্কৰ নাম আহে. ঠিক আছে, প্ৰথমটো হৈছে বন্দিপুৰ. ক'ত আছে এইটো? নেশ্যনেল পাৰ্কৰ এৰিয়াটো মনত ৰাখিব, ষ্টেটটো মনত ৰাখিব. বন্দিপুৰ ক'ত আছে? কৰ্ণাটকাত. তাৰ টাইগাৰ 100 স্কোৱাৰ কিলোমিটাৰৰ টাইগাৰৰ ডেন্সিটি হৈছে 19.83. ঠিক আছে, কৰ্বেট, জিম কৰ্বেট নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডত আছে, তাৰ টাইগাৰৰ ডেন্সিটি হৈছে 19.56. ঠিক আছে, কাজিৰঙা নেশ্যনেল পাৰ্ক বিকাম দ্য থাৰ্ড ডেন্সেষ্ট নেশ্যনেল পাৰ্ক in the per 100 square kilometer area. Okay, Kaziranga in Assam কিমান হৈছে? 18.65. এইটো আছে ডেন্সিটি per 100 স্কোৱাৰ
কিলোমিটাৰত ওকে ইমানটা 100 স্কয়াৰ কিলোমিটাৰত মানে মোটামুটি 19টা মান টাইগাৰ পোৱা যায় এইটো ক'ব বিচাৰিছে ইয়াত 100 কিলোমিটাৰটা মানে মোটামুটি 19.5 টো নাথাকে 20টা টাইগাৰ পোৱা যায় মোটামুটি ইয়াত 20টা পোৱা যায় তেনেকে কোৱা হৈছে ঠিক আছে এনেকে বুজি ল'ব কাজিৰঙা টাইগাৰ ষ্টেট কাজিৰঙাৰ ভিতৰত টাইগাৰৰ কি মানে পপুলেশ্যন আছে কি ষ্টেটাছ আছে আমি চাওঁচোন এৰিয়া কভাৰ্ড কাজিৰঙাৰ যেটো টোটাল মানে টাইগাৰৰ যেটো ৰেঞ্জ এৰিয়া 1307.49 স্কয়াৰ কিলোমিটাৰ ঠিক আছে 1307.49 কিলোমিটাৰ বৰ্গ কিলোমিটাৰ ঠিক আছে টাইগাৰ কাউন্ট ইন 2022 2022ত কিমানটা টাইগাৰ আছিল বুলি কোৱা হৈছে কাজিৰঙাত 104টা কিন্তু 2024ত বাঢ়ি গৈ 148টা টাইগাৰ হৈ গৈ 148 টাইগাৰ হৈছে ঠিক আছে ইয়াৰ কাৰণ কি আগতে আমি বিশ্বনাথ ওয়াইল্ড ডিভিজন 2 শোণিতপুৰৰ যেটো মানে শোণিতপুৰৰ যেটো পাৰ্ট আছিল আগত বিশ্বনাথ কিন্তু 2015ত নতুন ডিস্ট্ৰিক্ট হিচাপে নামকৰণ কৰা হৈছে নতুন ডিস্ট্ৰিক্ট হিচাপে গঢ় লৈ উঠিছে ঠিক আছে এতিয়া বিশ্বনাথত কাজিৰঙাৰ ষষ্ঠ সংযোজন এৰিয়াত আহে ঠিক আছে বিশ্বনাথ ঘাটৰ যেটো এৰিয়া কাজিৰঙাৰ ষষ্ঠ সংযোজনত আহে গতিকে সেই এৰিয়াটো বিশ্বনাথ ওয়াইল্ড ডিভিজন 2 ধৰা হোৱা নাছিল কিন্তু 2024ৰ যেটো সাৰ্ভে হেটো ধৰা হৈছিল আৰু তাত বিশ্বনাথৰ ওয়াইল্ড লাইফ ডিভিজনত অকলে 27টা টাইগাৰ পোৱা 27 টাইগাৰ্স ফাউন্ড ঠিক আছে গতিকে আমাৰ এই যেটো কাউন্ট হেটো বাঢ়ি গৈ 148 হৈছে ঠিক আছে this is about the topics and based on the topic here is your question as per 2024 report released on the International Tiger Day which of the following tiger reserve ranked third in tiger density in India ঠিক আছে তৃতীয় খুদিছে হয় নহয় obviously সুন্দরবন টাইগার রিজার্ভ নহয় রণথম্বোর নহয় নাগরহোল নহয় ঠিক আছে আহিব কোন কাজিৰঙা ঠিক আছে আপোনালোকে এনসার দি দিব পোজ কৰিব এনসার কমেন্টত লিখিব ঠিক আছে তাৰ পাছত আকৌ এনসারটো চাব ঠিক আছে আৰু কমেন্টৰ এনসারটো তেতিয়ালে চেকও হৈ যাব হয় নহয় নেক্সট দিস ইজ কাজিৰঙা ৰিজার্ভ ফৰেষ্ট টাইগার ৰিজার্ভ ওকে ন্যাশনাল পার্ক হয় কাজিৰঙা তো কাজিৰঙা also a tiger reserve also okay now next topic removal of judges in India ন্যায়াধীশ সকলৰ ৰিমুভেল কেনেকুৱা হয় ইন্ডিয়াত তাৰ বিষয়ে আভাস দিবলৈ ট্ৰাই কৰা হৈছে এই আৰ্টিকেলত ঠিক আছে ইয়াৰ কনটেক্সট কি আছিল কিয় আহিছিল এই আৰ্টিকেলটো তো ফৰ্মাৰ দিল্লী হাই কোৰ্ট জাজ যশৱন্ত वर्मा মে ফেসেস দ্য ৰিমুভেল প্ৰসিডিং ইন লোকসভা ঠিক আছে কিয় ফেস কৰিব লগা হয় following the discovery of currency ward at his official residence on March 25 their official residence on অলপ কারেন্সি পোৱা গৈছিল burnt portionত জুই লাগি গৈছিল তেতিয়া গৈ চাওতে কারেন্সি পোৱা গৈছিল তেতিয়া তেওঁ মানে ভবা হল যে এনেই তো লিগালি ইমান কারেন্সি তো নাথাকে কিয় আহিছে আলটিমেটলি কিবা তো থাকিব হেই বুলি তেওঁ ট্ৰান্সফাৰ কৰি দিয়া হৈছিল এট ফাৰ্স্ট ঠিক আছে তেওঁৰ যেটো ইনিশিয়াল হাই কোৰ্ট আছিল তাত ট্ৰান্সফাৰ কৰি দিয়া হৈছিল এতিয়া লোকসভাত তেওঁৰ কাৰণে ৰিমুভেল প্ৰসিডিংস ষ্টাৰ্ট কৰিব বুলি মানে তেনেকে নিউজ আহিছিল ঠিক আছে চাওচোন আমি কি হয় কনস্টিটিউশনাল প্ৰভিজন ৰিমুভেলৰ অফ জাজেস Constitution provision for the removal of judges ঠিক আছে as per article 124 subclause 4 কি কয় removal of supreme court judge removal কোনটো আৰ্টিকেলত কোৱা হয় article 124 subclause 4 ঠিক আছে article 218 ত কি কয় apply same provision to high court judge মানে removal procedure এই যিবোৰ সুপ্ৰিম কোৰ্টৰ যেটো provisions same provision high court judgeৰ কাৰণেও আছে কিন্তু কোনটো article 218 তো কেনেবাকে কোৱেশ্চন আহি যাব পাৰে হাই কোৰ্টৰ কোনটো আৰ্টিকেলৰ কনস্টিটিউশনৰ কোনটো আৰ্টিকেলৰ দ্বাৰা হাই কোৰ্টৰ জজক ৰিমুভ কৰা হয় কোনটো আৰ্টিকেলৰ দ্বাৰা সুপ্ৰিম কোৰ্টৰ জজক ৰিমুভ কৰা হয় তো কি গ্ৰাউণ্ডত ৰিমুভ কৰিব পাৰি দুটা গ্ৰাউণ্ড আছে ঠিক আছে ইনক্যাপাসিটি আৰু proved misbehavior proved hobo lagibo misbehavior to aru incapacity ঠিক আছে তো impeachment process to ki hoy ya judgeor impeachment process to ki hoy sak impeachment process generally mane judgeor khetrot use kora the term impeachment is mane
not constitutionally used for the judge. Constitutional judge removal, just removable বলি লেখা আছে, impeachment to only president or ক্ষেত্ৰত কৰা হয়, ঠিক আছে। so তথাপিও চাওক, requires motion in both houses of parliament, দুটাই হাউসত motion pass হ'ব লাগিব, ঠিক আছে, removal of judges। বহুত ইজি নহয়, বহুত হার্ড প্রক্রিয়া, বহুত মানে টাইম লাগে এইটো প্ৰক্ৰিয়াত, আৰু বহুত ডিফিকাল্ট হয় এইটো। মোশন ইন বোথ হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট, ৰাজ্যসভা আৰু লোকসভা দুটাতে পাছ হ'ব লাগিব, ঠিক আছে। মাষ্ট বি পাছ বাই 2/3 of the members present and voting, special majority, ঠিক আছে, and more than 50% of total membership of each house, কি আছে, 2/3 members present and voting, ঠিক আছে, এইটো তো স্পেশাল মেজরিটি, প্লাস 50% অফ দ্য টোটাল মেম্বারশিপ অফ দ্য এচ হাউস, মতলব গোটেই মেম্বারশিপটো লোকসভাৰ মেম্বাৰশ্বিপৰ 50% ইয়েছ হ'ব লাগিব, ৰাজ্যসভাৰ মেম্বাৰশ্বিপৰ 50% ইয়েছ হ'ব লাগিব, ঠিক আছে। এই দুটা ক্ৰাইটেৰিয়া হ'লে প্ৰেচিডেণ্টক, যদি এই ক্ৰাইটেৰিয়াৰ লোকসভা ৰাজ্যসভাত বিলটো পাছ হৈ যায়, ৰিমুভেল বিলটো, তো প্ৰেচিডেণ্ট ইছ্যু দ্য ফাইনেল ৰিমুভেল অৰ্ডাৰ আপন দ্য পেছেছ, ঠিক আছে। এইটো পাছ হৈ গ'লে প্ৰেচিডেণ্টে জজক ৰিমুভ কৰি দিয়ে, ঠিক আছে। এইটো অলৰেডি মই ক'লো, ইম্পিচমেণ্টটো এইটো কনষ্টিটিউচনেলি ইউজ নহয়, ৰিমুভেলটো ইউজ কৰা আছে, ঠিক আছে। হিষ্টৰিকেল ফেক্টছটো কি এইটো জানি লওক। নো জাজেছ হেজ ইভাৰ ছাকচেছফুলি ৰিমুভড ভিয়া দিছ প্ৰচেছ, মানে কোনো জাজক আজিলৈকে ছাকচেছফুলি ৰিমুভ কৰা হোৱা নাই, ঠিক আছে। নেক্সট, 5 impeachment motion initiated so far, 5টা impeachment motion আহিছিলে, initiate কৰোৱা হৈছিলে, but failed or withdrawn due to the resignation, ঠিক আছে। জজবোৰে নিজে ৰেজিগনেশ্যন দি দিয়ে, তো এইটো ইম্পিচমেণ্ট যিটো প্ৰচেছ আছে, ৰিমুভেল প্ৰচেছ, ফেইল্ড হৈ গ'ল, ঠিক আছে। দিছ ইজ দ্য কুৱেশ্যন, প্ৰেক্টিছ কুৱেশ্যন ফ্ৰম দ্য above discussion, okay. So what is the question? Which of the following statement about the removal of judges in India are correct? Article 124 subclause 4 provides the removal of high court judges, ঠিক আছে, ঠিক আছে। এইটো হাই কোর্ট জাজেস নহয়, এইটো সুপ্রিম কোর্ট জাজেস হ'ব লাগিছিলে, হয় নহয়। তো এই জাজেস ক্যান বি রিমুভড অন গ্রাউন্ড অফ প্রুভড মিসবিহেভিয়ার অর ইনক্যাপাসিটি, ঠিক আছে, এইটো মানি ল'ব পৰা যাল। No justice in India has ever been successfully removed through the impeachment process, মানে answer 2 and 3 is the correct answer. So option A is the correct, ঠিক আছে। Some answer option A is correct answer. আপোনালোকে নিজৰ এনসাৰবোৰ কমেন্ট সেকশনত দি যাব, ঠিক আছে। International Court of Justice ICJ and the Climate Advisory Opinion, ঠিক আছে। ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ কি হয় এইটো জানিম, তেওঁ ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছে দিয়া ক্লাইমেট এডভাইজাৰী অপিনিয়ন তাৰ বিষয়ে জানিম। এক্সকিউজ মি, সৰি। তো ইয়াৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো চাওঁ, ঠিক আছে। The ICJ was established in 1945 under the UN Charter, began functioning in 1946, replacing the Permanent Court of International Justice. যেতিয়া ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপন হৈছিল, 1945তে, হয় নহয়। এই 1945তে ৰাষ্ট্ৰসংঘৰ 6 প্ৰিন্সিপাল অৰ্গেন এষ্টাব্লিছ হৈছিলে, তাৰে ভিতৰত প্ৰমিনেণ্ট অৰ্গেন আছিলে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ। 94ত এষ্টাব্লিছ হৈছিলে, স্থাপন কৰা হৈছিলে, আৰু 1945ত স্থাপন কৰা হৈছিলে, আৰু 1946ত ইয়াৰ ফাংচনিং কাৰ্যৱলী আৰম্ভ হৈছিলে, ঠিক আছে। It is the judicial arm of the United Nations and plays the key role for upholding international law and norms. এইটো কি হয়, ৰাষ্ট্ৰসংঘৰ, ঠিক আছে, যিটো ন্যায়িক অংগ বুলি কোৱা হয়, জুডিচিয়েল আৰ্ম, ঠিক আছে, ন্যায়িক অংগ হয়, ঠিক আছে, জুডিচিয়েল আৰ্ম অফ দ্য ইউনাইটেড নেশ্যন, ঠিক আছে। এইটোৱে মানে কোৰ্টৰ নিচিনা কাম কৰে, ঠিক আছে। আমি জুডিচিয়েল আৰ্ম অফ ইণ্ডিয়া বুলি ক'লে যদি সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট বুলি কওঁ, তো ইউনাইটেড নেশ্যনৰ জুডিচিয়েল আৰ্মটো কি, ICJ, ঠিক আছে, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ। হোৱাট ইজ ICJ, কি হয় এইটো জানো। One of the 6 principal organ of United Nation, ঠিক আছে, judicial wings of the United Nation, ঠিক আছে। হেডকোয়ার্টার ক'ত আছে ইয়াৰ, দ্য হেগ, নেদাৰলেণ্ডত। এইটো পিচ পেলেচ বুলি কোৱা হয়, যোনটো
পেলেচত ইয়াৰ অফিচ আছে, হেডকোৱাৰ্টাৰ আছে, তাত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচৰ যিটো অফিচ আছে সেই অফিচটোক পিচ পেলেচ বুলিও কোৱা হয়, ঠিক আছে, শান্তিৰ মহল বুলিও কোৱা হয়, ঠিক আছে। এইটো ইয়াতে মনত ইণ্টাৰনেশ্যনেল কোৰ্ট অফ আৰ্বিট্ৰেশ্যন, ইণ্টাৰনেশ্যনেল ICA, এইটো ICJ, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ আৰ্বিট্ৰেশ্যনৰো হেডকোৱাৰ্টাৰ হেগ নেদাৰলেণ্ড আৰু সেম বিল্ডিঙতে, ঠিক আছে, ইফালে সিফালে, ওকে। অনলি UN অৰ্গেন কেন, অনলি UN অৰ্গেন, ইউনাইটেড নেশ্যনৰ এটা এনেকুৱা অংগ যিটো নিউয়ৰ্কত নাই, ক'ত নাই, নিউয়ৰ্কত নাই, বাকী সব সকলো অংগ মানে যিবোৰ জেনাৰেল এছেম্বলি আছে, UNSC, ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিল আছে, ইকোচক আছে, ইকনমিক এণ্ড ছ'চিয়েল যিটো আছে, এইবোৰ সব নিউয়ৰ্কত আছে, বাট অনলি দিছ অৰ্গেন ICJ, International Court of Justice, is out of New York, that is in Netherlands, Hague, Netherlands, okay। ইয়াত কি ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰা হয়, ইংলিছ আৰু ফ্ৰেঞ্চ ব্যৱহাৰ কৰা হয়, ঠিক আছে। ইয়াত 15জন জাজক ইলেক্ট কৰা হয় 9 ইয়াৰ টাৰ্মৰ কাৰণে, 9 বছৰৰ কাৰণে নিযুক্তি দিয়া হয়, ঠিক আছে, নিযুক্তি দিয়া হয় বাই ইউনাইটেড নেশ্যন জেনাৰেল এছেম্বলি এণ্ড দ্য ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলৰ দ্বাৰা, UNJA এণ্ড UNSCৰ দ্বাৰা, ঠিক আছে। নেক্সট ইয়াৰ ফাংচন কি আছে চাওক, সেটেল লিগেল ডিসপিউট বিটুইন দ্য ষ্টেটছ, যিবোৰ দুটা দেশৰ মাজত যিটো লিগেল ডিসপিউট থাকে, ঠিক আছে, such as পাকিস্তান আৰু ইণ্ডিয়াৰ মাজত যিটো ডিসপিউট ক'ত কৰিব, ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছত কৰিব, ঠিক আছে। এই ডিসপিউটবোৰ বাইণ্ডিং হয়, যিবোৰ যিটো সলিউশন দিয়ে, যিটো মতলব ৰিজলিউশন দিয়ে, সলিউশন দিয়ে, সেইটো এই কাণ্ট্ৰিৰ দুটাৰ ওপৰতে বাইণ্ডিং হয়, ঠিক আছে। সেটেল লিগেল ডিসপিউট বিটুইন ষ্টেটছ, দিস ইজ বাইণ্ডিং ডিসিশন, ঠিক আছে। gives advisory opinion, advisory opinionও দিয়ে, ঠিক আছে। ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছে পৰামৰ্শ বিচাৰিবলৈ গ'লে কিছুমান পৰামৰ্শও দিয়ে, ঠিক আছে, অন লিগেল কুৱেশ্যন, ঠিক আছে, ৰেফাৰ্ড বাই দ্য ইউনাইটেড বডি, মানে ইউনাইটেড নেশ্যন ছিকিউৰিটি কাউন্সিলে কেতিয়াবা কিছুমান কথাৰ কাৰণে ইউনাইটেড ICJৰ ফালে কিছুমান কেছটো ঠেলি দিয়ে যে এইটো আপোনালোকে চাই দিয়ক, ঠিক আছে। আৰু তেনেকা কেছবোৰক ICJ এডভাইজৰী অপিনিয়ন দিয়ে, সেইটো কিন্তু লিগেলি বাইণ্ডিং নহয়, ডিচিশনটো নট লিগেলি বাইণ্ডিং, ঠিক আছে। ICJ এণ্ড ক্লাইমেট চেঞ্জ 2024 এডভাইজৰী অপিনিয়ন, ICJৰ ক্লাইমেট চেঞ্জৰ অপিনিয়নটো কি দিছে চাওঁ। ইয়াৰ বেকগ্ৰাউণ্ড কি আছিল আচলতে, ইউনাইটেড নেশ্যন জেনাৰেল এছেম্বলি 2022 ৰিজলিউশ্যন লিড দ্য ভেনিউটা এটা দেশ শ্বৰ্ট এডভাইজৰী অপিনিয়ন, ইউনাইটেড নেশ্যন জেনাৰেল এছেম্বলি 2022 এটা ৰিজলিউশ্যনত ভেনিউটাই লিড কৰি এটা এডভাইজৰী অপিনিয়ন বিচাৰিছিল ICJৰ পৰা, ঠিক আছে। কি আছিল এইটো, আৰ ইণ্টাৰনেশ্যনেল ক্লাইমেট এগ্ৰিমেণ্ট লিগেলি বাইণ্ডিং, যিটো ইণ্টাৰনেশ্যনেল, ঠিক আছে, যিটো ক্লাইমেট এগ্ৰিমেণ্ট সেইটো লিগেলি বাইণ্ডিং হয়নে চবৰ কাৰণে, সকলোবোৰ দেশৰ কাৰণে ইকুৱেলি লিগেলি বাইণ্ডিং হয়নে, এইটোক সুধিছিল। হোৱাট আৰ দ্য লিগেল কনচিকুৱেঞ্চেছ ফৰ ভায়োলেটিং দেম, যদি এই লিগেলি বাইণ্ডিং যদি হয় আৰু এইটোক যদি কোনোবাই অৱমাননা কৰে, নামানে, তেতিয়া ইয়াৰ লিগেল কনচিকুৱেঞ্চেছ মানে ইয়াৰ ফলসমূহ, মানে ইয়াৰ ইম্পেক্টটো কি হ'ব, তেওঁ কি শাস্তি পাব, এই দুটাক প্ৰশ্ন সুধিছিল ভেনিউটাই, ঠিক আছে। আৰু 2024 ICJ নিজৰ অপিনিয়ন দিছে, এই নিজৰ অপিনিয়নত কি কৈছে চাওঁ আহক। countries have a legal obligation to reduce greenhouse emission, দেশবোৰৰ তেওঁলোকৰ লিগেল এটা অব্লিগেশ্যন থাকে যে গ্ৰীণ হাউচ গেছ, ঠিক আছে, এই গেছবোৰৰ ইমিশ্যনক ৰিডিউচ কৰা, ঠিক আছে, গ্ৰীণ হাউচ গেছ এইবোৰৰ, কিয়নো এইবোৰে গোলকীয় উষ্ণতা বৃদ্ধি কৰিব, হয় নহয়, কাৰ্বন ডাই অক্সাইড হৈ গ'ল গ্ৰীণ হাউচ গেছ, এইবোৰে গোলকীয় উষ্ণতা বৃদ্ধি কৰিব, হয় নহয়, চাপ বৃদ্ধি কৰিব। কাণ্ট্ৰিজ মে বি held liable and required to pay the compensation for climate harm, যদি তেনেকা দেখে এইটো দুটাৰ উত্তৰ দিওঁতে কৈছে লিগেল অব্লিগেশ্যনটো আছে প্ৰত্যেকটো দেশৰ গ্ৰীণ হাউচক কণ্ট্ৰল কৰাৰ কাৰণে, আৰু যদি নকৰে তেওঁলোকৰ ওপৰত মে বি held liable and pay compensation
বিচাৰিব পৰা যাব ইহঁতৰ কাৰণে ইহঁতৰ পৰা যে আপোনালোকে এনেকে এনেকে ভায়োলেট কৰি আছে নৰ্মছবোৰ ঠিক আছে Though non-binding, this advisory opinion can strengthen global climate accountability and influence future treaties and legislation. ঠিক litigation, sorry. ঠিক আছে এইটো দো নন বাইণ্ডিং এইটো এডভাইজাৰী অপিনিয়ন আছিল এইটো বাইণ্ডিংটো নাছিল হয় নহয় এও কৈছে এইটো এনেকা হ'ব লাগে দিছ ইজ এডভাইজাৰী অপিনিয়ন অনলি তেওঁৰ মতে এইটো মত প্ৰকাশ কৰিছে আৰু গোটেই মতটো হৈছে তেওঁলোকৰ এডভাইজ হৈছে হয় নহয় এই এডভাইজটো লিগেলি বাইণ্ডিং নহয় কিন্তু ই কি কৰে গ্লোবেল ক্লাইমেট একাউণ্টেবিলিটি ঠিক আছে পুৰা গোলকীয় যিটো জলবায়ুৰ যিটো একাউণ্টেবিলিটি আছে সেই একাউণ্টেবিলিটি ইনচিয়'ৰ কৰোৱায় গোটেই কাণ্ট্ৰিত ঠিক আছে গ্লোবেল ক্লাইমেট একাউণ্টেবিলিটি গোটেই জলবায়ুক লৈ যিটো দায়িত্ব আছে গোটেই নিজৰ নিজৰ দেশবোৰৰ সেই দেশবোৰক নিজৰ দায়িত্ববোৰ মানে ষ্ট্ৰেংথেন স্মৰণ কৰায় আৰু এইটোৰ ওপৰত নৈতিকতাৰে চলিবলৈ কয় ঠিক আছে ইয়াৰ বেছত আমি প্ৰেক্টিছ কুৱেশ্যন আপোনালোকক আগবঢ়াইছোঁ ঠিক আছে which of the following statement is correct regarding the International Court of Justice this is your answer it headquartered in Geneva Switzerland নহয় Hague Netherlands হয় নহয় its advisory opinions are legally binding advisory opinions হয় legally binding হোৱাৰ কথাই নাহে It recently issued an opinion that countries must reduce the greenhouse gas emission as a legal obligation. এইটো কথা কৈছে হয় নহয় তো answer C is the correct. Okay, option C is the correct. ICJ headquarter হেগত আছে advisory opinion not binding হয় নহয় Next আমি চাম National Cooperative Policy 2025. National Cooperative Policy historical background to আমি জানি লওঁ ঠিক আছে historical background to কি আছে The cooperative movement in India began with the Cooperative Society Act 1904 under British rule. ঠিক আছে British rule Cooperative Society Act 1904 cooperative movement আহি গৈছিল ঠিক আছে The movement aimed to promote self-help and mutual aid among the rural population to counter the exploitative money lenders. Self-help আত্মসহায়ক গোট খুলিছিল হয় না আচ্ছা প্ৰথমতে আপোনালোকে কোঅপাৰেটিভ কি হয় এইটো জানি লওক কিছুমান মানুহে মিলি সমবায় সমিতি যে কওঁ আমি সমবায় সমিতিবোৰকে কোঅপাৰেটিভ সমবায় কিছুমান সমাজৰ মানুহবোৰে মিলি এটা সমবায় গঠন কৰে আৰু তাত বহুত গঠনমূলক সমাজৰ কাৰণে অৰিহণা যোগোৱা কামবোৰ কৰা হয় ঠিক আছে তো কোঅপাৰেটিভ মুভমেণ্টত সেলফ হেল্প গ্ৰুপ আৰু মিউচুৱেল এইড এমং ৰুৰেল পপুলেশ্যন কিয় নিজে মানি লেণ্ডাৰ্ছৰ পৰা টকা ল'লে বহুত বেছি সুদ লয় সুদখোৰ থাকে হয় নহয় গতিকে নিজৰ মানুহতে আত্মসহায়ক গোটবোৰ খুলি লৈ স্বাৱলম্বী হ'ব বিচাৰিছিল ঠিক আছে হোৱাট ইজ দ্য নিউজ ইউনিয়ন প্ৰাইম মিনিষ্টাৰ অমিত শাহ ইউনিয়ন হোম মিনিষ্টাৰ ঠিক আছে অমিত শাহ unveiled the National Cooperative Policy 2025 Union Minister Amit Shah কি কৰিছে National Cooperative Policy 2025 launch কৰিছে ঠিক আছে launch commemorate the United Nations Declaration of 2025 as the International Year for Cooperatives the United Nation declare কৰিছে যে 2025 বৰ্ষটো কি হয় International Year of Cooperatives IYC ঠিক আছে মনত ৰাখিব International Year of Millets goal International Year of Cooperatives 2025 to ঠিক আছে ইয়াৰ কি গোলবোৰ কি হয় কি গোল অফ দা পলিসি ট্রিপল কোঅপারেটিভ সেক্টরস জিডিপি কন্ট্রিবিউশন বাই 2034 এই গ্লোবাল সেক্টরস যেটো কোঅপারেটিভ সেক্টর যেটো জিডিপি গ্রোস ডোমেস্টিক প্রোডাক্ট যেটো রেশিও কন্ট্রিবিউশন এইটো 2034 লৈকে ট্রিপল কৰি দিব ঠিক আছে তিনি গুণ বঢ়াই দিব বুলি কোৱা হৈছে ব্ৰিং 50 crore active members under the cooperative by 2034 মানে 2034 লৈকে 2034 লৈকে 50 কোটি active members অক কোঅপাৰেটিভছৰ লগত জড়িত কৰোৱাৰ কথা কৈ আছে ঠিক আছে ensure one cooperative in every village within the 5 years 5 বছৰ ভিতৰতে প্ৰত্যেকটো গাঁৱত এটা কোঅপাৰেটিভ হ'ব বুলি কোৱা হৈছে ঠিক আছে নেক্সট এষ্টাব্লিশ 2 লাখ প্ৰাইমাৰী এগ্ৰিকালচাৰেল ক্ৰেডিট সোসাইটি PACS ঠিক আছে বাই February 2026
কিমান 2 লাখ প্ৰাইমাৰী এগ্ৰিকালচাৰেল ক্ৰেডিট সোসাইটি মানে এটা গুড য'ত এগ্ৰিকালচাৰেল লোনবোৰ কম ৰেটত দিয়া হ'ব ঠিক আছে সেইটো গুড 2 লাখ খুলিব বুলি কৈছে ঠিক আছে এক্সপানশন ইনটু নন ট্ৰেডিশনাল সেক্টৰ যিবোৰ কোঅপাৰেটিভস নাছিল এই সেক্টৰত সেইবোৰতো এক্সপানশন কৰা হ'ব বুলি কোৱা হৈছে সহকাৰ টেক্সি ইনিশিয়েটিভ ঠিক আছে প্ৰফিট ডাইৰেক্টলি টু ড্ৰাইভাৰ্স মানে এনেকুৱা টেক্সি থাকিব যাৰ প্ৰফিটটো মানে জিটো কন্ট্ৰিবিউশন থাৰ্ড পাৰ্টিক না যায় ডাইৰেক্ট ড্ৰাইভাৰক যাব প্ৰফিটটো ঠিক আছে গ্ৰীন এনাৰ্জি কি কোৱা হৈছে ক'ত ক'ত কাম কৰা হ'ব সোলাৰ এণ্ড উইণ্ড এনাৰ্জি বায়োগেছ ফাৰ্মাৰ কোঅপাৰেটিভছত বাই ফাৰ্মাৰ কোঅপাৰেটিভছৰ দ্বাৰা এইবোৰ সেক্টৰতো কাম কৰা হ'ব ইন্স্যুৰেন্স সেক্টৰতো কাম কৰা হ'ব সেক্টৰেল কভাৰেজ ফৰ কোঅপাৰেটিভ মেম্বাৰ্স ঠিক আছে ইন্স্যুৰেন্সও প্ৰভাইড কৰা হ'ব কি ডেটা ফৰ দ্য কোঅপাৰেটিভছ ইন ইণ্ডিয়া এইটো চাই থওক 8.44 lakhs cooperatives across 30 sectors ঠিক আছে ইন্ডিয়াত কেইটা কোঅপাৰেটিভ আছে 8.44 lakhs 30টা বিভিন্ন সেক্টৰত contribute to rural credit employment and empowerment rural credit গাঁৱত যিটো লোন দিয়ে যে কম দৰত কোঅপাৰেটিভ সোসাইটি হেইটো এমপ্লয়মেন্ট চাকৰিও দিয়ে হয় না কিছুমান কামবোৰ কৰিলে তেনেকৈ কৰি এম্পাৱাৰ কৰি আছে গোটেই গাঁৱলীয়া পৰিৱেশক ঠিক আছে 20% of the rural credit comes from PSCS এই PSCS যোটো আছে प्राइमरी एग्रीकल्चर क्रेडिट सोसाइटी यार 20% रूरल क्रेडिट यार पर आहे ठीक है नेक्स्ट दिस इज द प्रैक्टिस क्वेश्चन यू कैन आंसर इन द कमेंट सेक्शन ओके with reference to the national cooperative policy consider the following these are the your question and kuntu answer correct hobo answer A 2 and 3 statement 1 incorrect target is not 5 lakh it's 2 lakh okay next লাস্ট অমৃত ভাৰত ষ্টেচন স্কিম এই স্কিমটোৰ বিষয়ে আমি জানো ইয়াৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো আমি চাই লওঁ ইণ্ডিয়াত প্ৰথমবাৰ ৰেল চলাচল কেতিয়া আৰম্ভ হৈছিল 1853 চনত হৈছিল 16 এপ্ৰিলৰ দিনাখন ইণ্ডিয়ান ৰেলৱেজ ৱাজ এষ্টাব্লিছড অন 16 এপ্ৰিল 1853 দ্য ফাৰ্ষ্ট পেছেঞ্জাৰ ট্ৰেইন ৰানিং বিটুইন দ্য মুম্বাই বৰি বন্দৰৰ পৰা লৈ থানে 34 কিলোমিটাৰৰ এই ডিস্টেন্স কভাৰ কৰিছিল প্ৰথম ইণ্ডিয়ান ৰেলৱে ঠিক আছে 16 এপ্ৰিল 1853 চনত আৰম্ভ হৈছিল অমৃত ভাৰত ষ্টেচন স্কিমটো কি হয় চাই লওক অমৃত ভাৰত ষ্টেচন স্কিমটো হৈছে ওকে এই স্কিমটো লঞ্চ হৈছিল ফেব্ৰুৱাৰী 2023 ওকে aim কি আছিল এইটো মডাৰ্নাইজ এণ্ড এনহান্স 1300 ৰেলৱে ষ্টেচন এক্ৰছ ইণ্ডিয়া 1300 ৰেলৱে ষ্টেচনক মডাৰ্নাইজ নতুন মানে একদম বঢ়িয়া উইথ এভৰি ফেচিলিটি A to Z ফেচিলিটি ঠিক আছে তাতে খোৱা পাব এই ওয়ান ষ্টেচন ওয়ান প্ৰডাক্টৰ কথা যেনেকৈ আমি চালো ঠিক আছে আমি মডাৰ্নাইজেশ্যন কৰিম সোলাৰ ৰুফটপ থাকিব তাত লঞ্চ থাকিব আপোনালোকৰ ৰেষ্টিং প্লেচ থাকিব ৰেষ্টিং ৰুম থাকিব ঠিক আছে অল দ্য ফেচিলিটিজ আৰু লেক্টেটিং মাদাৰ্ছৰ কাৰণে স্পেচিয়েল প্ৰভিজন এটা আহিছিলে লেক্টেটিং কেবিনছ বনাই দিয়া হ'ব ঠিক আছে বাচ্চাবোৰক মানে এই মিল্কিং কৰিবলৈ ঠিক আছে গাখীৰ খুৱাবলৈ এটা চেম্বাৰ্ছ বনাই দিয়া হ'ব তাত সোমাই মাকবোৰে মানে বাচ্চাবোৰক গাখীৰ খুৱাব পাৰিব তো aim to modernize and enhance 1300 railway station across India ঠিক আছে one station one product তেনেকুৱা কথা আৰু যিবোৰ এতিয়া এই one station মডাৰ্নাইজ কৰে আমাৰ অসমতো কিছুমান ষ্টেচন আহে তাৰে ভিতৰত নগাঁৱত যে হাইবাৰগাঁও ষ্টেচনটো আছে এই স্কিমৰ অমৃত ভাৰত ষ্টেচন স্কিমৰ আণ্ডাৰতে মডাৰ্নাইজ হ'ব এইটো সেই ষ্টেচনটো নগাঁৱৰ হাইবাৰগাঁও ষ্টেচনটো ইয়াৰ ফিচাৰ কি কি হৈছে ইনস্পায়াৰ্ড বাই লোকেল কালচাৰেল হেৰিটেজ এণ্ড আৰ্কিটেকচাৰ লোকেল কালচাৰেল হেৰিটেজ বিভিন্ন কালচাৰেল হেৰিটেজ আৰ্কিটেকচাৰৰ এই ভাৰত দৰ্শন স্কিম যে ওলাইছিলে এই গোটেইটো মানে চাৰ্কিট কানেক্ট কৰা হ'ব ইয়াত এটা চাৰ্কিটৰ পৰা সেইটো চাৰ্কিট সেইটো চাৰ্কিটৰ পৰা সেইটো চাৰ্কিট সেইটো মানে দুটা স্কিমবোৰক একেলগ কৰি কাম কৰা হৈছে একচুৱেলি ষ্টেচনবোৰক মডাৰ্নাইজ কৰা হ'ব আৰু এই চাৰ্কিটবোৰক থিম যিবোৰ দি সেই তেনেকুৱা চাৰ্কিটবোৰ বনাই তোলা হ'ব তাতে আপোনালোকে বিভিন্ন ষ্টেচনত গ'লে আৰাম সুবিধা পাব পাৰে ঠিক আছে
ফোকাস অন সাস্টেইনেবিলিটি, অ্যাক্সেসিবিলিটি এন্ড দ্য অ্যাস্থেটিক্স শৃঙ্গার, ঠিক আছে, এস্থেটিক বহুত ধ্যান দিয়া হব, ঠিক আছে, সাস্টেইনেবিলিটিত বহুত বেছি ফোকাস করা হব, অ্যাক্সেসিবিলিটিত বহুত বেছি ফোকাস করা হব, সবে যাতে অ্যাক্সেস কৰিব পাৰে আৰু গোটেইবোৰ সাস্টেইনেবল হয় বস্তুটো, ঠিক আছে, ইনফ্ৰাষ্ট্ৰাকচাৰটো। Invasion station as vibrant urban center for long term development, এইটো vibrant urban center হিচাপে long term development মানে ই কৰি তুলনা কৰি vibrant urban center or station রূপে তৈয়াৰ কৰা হ'ব, প্ৰস্তুত কৰা হ'ব। ইয়াৰ কি ফেক্টছ about the Indian Railway আমি জানি থওঁ। ইণ্ডিয়ান ৰেলৱেৰ মেস্কট কি হৈছে? ভলু, the pretty কি elephant, the elephant, designed by National Institute of Design in 2002, NIDA এইটো ডিজাইন কৰিছে 2002। হাইয়েষ্ট ৰেলৱে ব্ৰিজ ক'ত আছে? চেনাব ৰেল ব্ৰিজ ক'ত আছে? জম্মু এণ্ড কাশ্মীৰ, আহি যাব পাৰে হাইয়েষ্ট ৰেলৱে ব্ৰিজ ক'ত আছে বুলি, ঠিক আছে। তাৰপিছত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত থকা ৰেলৱে ষ্টেচন ইণ্ডিয়াৰ, সেইবোৰ আহিব পাৰে। দাৰ্জিলিং হিমালয়ান ৰেলৱে, ঠিক আছে, নীলগিৰি মাউণ্টেইন ৰেলৱে, ঠিক আছে, তাৰপিছত কালকা চিমলা ৰেলৱে, ঠিক আছে, ছত্ৰপতি শিৱাজী টাৰ্মিনাছ মুম্বাই ষ্টেচন হয় সেইটো। এই চাৰিটা আপোনালোকে মনত ৰাখিব আৰু হাইয়েষ্ট ৰেলৱে ব্ৰিজ চেনাব ৰেল ব্ৰিজ এইৰ কথাও মনত ৰাখিব, ঠিক আছে। দিছ ইজ ইয়ৰ প্ৰেক্টিছ কুৱেশ্যন ফ্ৰম বেছড অন দ্য টপিক we have discussed. So write with reference to Amrit Bharat Station Scheme, consider the following statement: the scheme aims to modernize over 1300 railway station, ठीक है से मानिसु। It was launched in 2022 to commemorate 150 anniversary of Indian Railway, ठीक है से। Some it incorporates local culture and heritage in the station design. So your answer is 1 and 3 বলে দিছে, ঠিক আছে। Statement 2 is incorrect. It was launched 2023 not 20, মানে early part of 23 launch হয়েছিল, ঠিক আছে। তো this is about the total topics we have discussed, and I have come with some homework question for you. You can solve this question and answer in the comment section, and I will provide the answer in the next session, okay, next Saturday, okay. This is your question, 5 question, you can answer the question. If you want any PDF discussion, you can scan this to my Telegram channel, okay, Study with Prince sir। তাত আপোনালোকে কিবা নিজৰ পঢ়াৰ বিষয়ে যদি পাইছে, মই পাৰ্চনেল এপিয়াৰ থাকোঁ সেইটোত, আপোনালোকৰ কিছুমান কুৱেৰি ডাউটছ থাকিলে মই পাৰ্চনেলি এইটো চাই দিম, ঠিক আছে। আৰু কিবা নিউজ পেপাৰৰ ৰিলেটেড থাকিলে আপোনালোকে তাত সুধিব পাৰে, ঠিক আছে। আপোনালোকে চাই ল'ব, স্কেন কৰি ল'ব, বা ষ্টাডি উইথ প্ৰিন্স ছাৰ বুলি টেলিগ্ৰাম চেনেল আছে সেইটোত চাৰ্চ কৰি চাই ল'ব, ঠিক আছে। থেংক ইউ অল, থেংক ইউ for your valuable time. I hope আপোনালোকে এই আজিৰ ডিসকাশনটো ভ্যালু পাইছে, ঠিক আছে। if you get value, তো ডেফিনেটলি আপোনাক এক্সামত বহুত সহায় হ'ব। এনেকৈ আমি প্ৰত্যেক সপ্তাহৰ শনিবাৰে গোটেই সপ্তাহৰ যিটো ভ্যালুৱেবল কাৰেণ্ট এফেয়াৰ্ছ, যিটো ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ, সেইটো দৃষ্টিপথ নামেৰে অসমৰ পৰা ৰাষ্ট্ৰলৈ এই নামেৰে আসাম সেগমেন্টৰ পৰা লৈ ভাৰতৰ তথা ইণ্টাৰনেশ্যনেল যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ নিউজ আপোনালোকৰ আগত প্ৰস্তুত কৰি যাম। ধন্যবাদ। জয় আই অসম।